আপোনালোকৰ পডকাষ্ট মই চাই আছো আপুনি এনান কল কৰি পডকাষ্ট নহয় বুলি ক'লে কি বুলি ক'ম নিজক চিনি পোৱাটো ভাল মই যদি বেয়া হয় সেইটো মানে মই ফুটনিত ক'ব নোৱাৰো যে দে মই বেয়া হয় আৰু মই বেয়া হয় মই কি ভাল কৰিব পাৰো মানে নিজৰ মাজত মই এনে অলপ থাৰ্ড পাৰ্টি হৈ থাকি ভাল পাওঁ মানে মই পৃথিৱীখন চাই থাকি মই লাইমলাইট হ'ব নিবিচাৰো মানে ষ্টেজত ঠিক আছে বাৰু নিজক বুজি পালে সপোন সময় দিলে বিচৰাৰ দৰে সহাৰি পাবলৈ নোৱাৰি বুলি কোনে ক'লে আমাৰ মাজলৈ যেন জয়ন্ত হাজৰিকা দেৱ আহিছে মানে তেনেকুৱা এটা ফ্লেভাৰ পায় সঁচা কথা সেইটো শুনিলে তোমাৰ কেনে লাগে অনুভৱটো কেনে লাগে মই দেখিছো আৰু মোক মায়েও দেখুৱায় কিছুমান কমিটি এনেকুৱাও থাকে যে যিজনে আপোনাক মানে গামোচা পিন্ধাব তেমে ধলং পলং আমি জীৱনত যিমানেই ডাঙৰ কাম নকৰো লাগিলে যদি সেয়া চাবলৈ আমাৰ বন্ধু বান্ধৱী পৰিয়াল নাই সেই কাম ডাঙৰ নহয় মোৰ মায়ে এইটো কথা গম নাপায় মই আজিলৈকে মোৰ ইঞ্জিনিয়াৰিঙৰ পাছ চাৰ্টিফিকেটখনো অনা নাইগে মানে হয় নেকি সৰুতে বহুত দেখিছোঁ হুলস্থুল আৰু সেইকাৰণে চাগে মই সৰুৰে পৰা অলপ গানত শান্তি বিচাৰি থাকিছিলোঁ মোৰ যি ৰিলছ বনিছে মানুহে নিজে বনায় কাকো মই আজিলৈকে কৈ চোৱা নাই তাৰমানে তুমি এইটো ভাবিছা ন গানবোৰ নিজে যদি সুন্দৰ হয় নিজে নিজে যাবগৈ যি আছে নিজে হ'ব আৰু যেতিয়া মই কৰি আছিলোঁ কলেজত থাকোঁতে মোৰ চাগে 500টা ছাবস্ক্ৰাইবাৰ আছিলে আৰু চিনাকি আৰু চব মানে তাৰে খুব বেছি 200 মান বা 150 মান অচিনাকি মানুহ লস্কচি ৰিহালবি কেচবাচি দৰা হালবি মন বাচি মোৰে মন পগলা মোৰে মন বলিয়া তোৰ প্ৰেম বিশ্বুত শইকীয়াই নিজৰ নামটোক লৈ বিশ্বুত শইকীয়া বুলি কৈ কিমান সুখী কিন্তু মই উত্তৰ পাইছোঁ তুমি সুখী থেংক ইউ ৰেডি ন ইয়া জুলফি মই ৰেডি নমস্কাৰ যাত্ৰা ৰেনমোট এটি নতুন খণ্ড আৰু এগৰাকী বিশেষ নতুন অতিথিক লগত লৈ মই আইচেংফা আটাইলৈকে আদৰণি জনাইছোঁ ইতিমধ্যে আমাৰ প্ৰিকেপ আৰু থাম্বনেইলে আপোনালোকে অনুমান কৰিলেই যে আজি ৰেনমোৰ অতিথি কোন হয় খুবেই এখনি মৰম লগা মুখ আৰু খুব সৰল মনা যেন লাগে আৰু সেইবাবে হয়তো তেওঁৰ গীততো সেই সৰলতাখিনি প্ৰকাশ পায় বেছি পলম নকৰোঁ আমাৰ ৰেনমোত আজি উপস্থিত আছে তৰুণ প্ৰজন্মৰ এগৰাকী সুমধুৰ কণ্ঠৰ গায়ক বিশ্বুত শইকীয়া গতিকে আপোনালোক সাজু হওক আমাৰ আড্ডাত ভাগ ল'বলৈ ভিডিঅ'টো স্কিপ নকৰিব চাই থাকিব বিশ্বুত আমাৰ ৰেনমোলৈ অশেষ স্বাগতম জনাইছোঁ আৰু খুব ধুনীয়া বতৰ এটাত আহিছা আৰু অকল বিহু বতৰ বুলিয়ে নহয় একেবাৰে নিৰ্বাচনৰ বতৰো চলি আছে হয়নে আৰু একদম সকলোবোৰ বতৰৰ মাজত ইমান ব্যস্ততাৰ মাজত অনুষ্ঠান চলি আছে অসমৰ ইমূৰৰ পৰা সিমূৰলৈ তোমাৰ সেইখিনিৰ কাৰণে ডাঙৰকৈ এটা ধন্যবাদ কিন্তু এতিয়া সেই যে ধন্যবাদো দিছোঁ আৰু মৰমো দিছোঁ শুভকামনাও দিছোঁ কিন্তু আমাকো লাগিব বিনিময় প্ৰথা আছে সেইখিনি প্ৰথমতে এষাৰিমান শুনি লওঁচোন নাই আপোনালোকৰ পডকাষ্ট মই চাই আছোঁ আপুনি এনান কল কৰি পডকাষ্ট নহয় বুলি ক'লে কি বুলি ক'ম অনুষ্ঠান আৰু এটা আড্ডা যাত্ৰাৰ আলাপ বুলিয়ে কওঁ মই আড্ডাই হ'ব আপোনালোকে ষ্টাৰ্টিঙতে জুবিন দাক মাতিছে জুবিন দাটো আড্ডাৰ মানুহৰ তেতিয়াৰ পৰা চাই আছোঁ মই আৰু আপোনালোকৰ মানে চাই বহুত ভাল লাগে মই হেৰাই নাযাওঁ মানে টিকি থাকোঁ তাতে থাকা নিমজ্জিত হৈ ভাল লাগিলে সেইখিনি শুভকামনাৰে আমি অনুষ্ঠানৰ মাজলৈ যাওঁ আৰু যদি চাইছোঁ বুলি যিহেতু কৈ চাই প্ৰথমতেই প্ৰশ্ন কাকতখনৰ এটা মানে খুব কমন প্ৰশ্ন থাকে আৰম্ভণিতেই সোধোঁ আৰু সেইটো হৈছে তোমাক যদি সোধোঁ বিশ্বুত শইকীয়া কোন কি বুলি ক'বা নিজক কি সংজ্ঞাৰে বান্ধিবা কামখিনি ষ্টাৰ্ট কৰিছিলোঁ এইটো ভাবিয়ে যেতিয়া কলেজত আছিলোঁ মানে যে মই গান গাম গান লিখিম কিন্তু এতিয়া মই যিখিনি সময়ত মই আছোঁ এতিয়া এনেকুৱা লাগে যে ঠিক আছে গান লিখিছোঁ গান গাইছোঁ কিন্তু গানে মোক যি দিছে সমাজৰ পৰা তাৰে সহায় লৈ মই মোৰ পৰিয়ালক মই মোৰ বন্ধু বান্ধৱীক কেনেদৰে সহায় কৰিব পাৰোঁ কাৰোবাৰ যদি কিবা বিপদ চলি আছে মানসিকভাৱে তেওঁৰ লগত মই কিদৰে আছোঁ কাৰোবাৰ কিবা ফাইনেন্সিয়েল প্ৰব্লেম মই সহায় কৰিব পাৰিছোঁ নেকি তেনেকুৱা ধৰণৰ মোৰ দাদা আছে দাদাই যদি কিবা কথা মাক ক'ব পৰা নাই মই শুনিছোঁ এনেকুৱা নহয় যে মই গান লিখি আছোঁ অকল মই গানহে গাম মোৰ বাকি একো কথা নাই মানে কাৰোবাৰ ওচৰৰ পাজৰৰ বহু কথা দিশ বিষয় তুমি অকমান চকু দিছা
হয় নাই চকু দি আগবাঢ়ি লৈ গৈছা জীৱনটো লাগিবই মানে চবৰ লগতে এখাৰ মানে ভাল এটা ফেমাছ কোট আছে মোৰ ওৱান অফ দ্য ফেভৰেট চিৰিজ আৰু তাতে কয় যে আমি জীৱনত যিমানেই ডাঙৰ কাম নকৰোঁ লাগিলে যদি সেয়া চাবলৈ আমাৰ বন্ধু বান্ধৱী পৰিয়াল নাই সেই কাম ডাঙৰ নহয় বৰ ধুনীয়া কথা এইটো হয় এটা কথা হয় যে আমি প্ৰথম কামটো নিজে সুখী হ'বলৈ কৰা যায় সেই সুখখিনি তেতিয়াহে বিলাব পাৰোঁ আনলৈও গতিকে কিন্তু মানুহ এখিনি লাগিব আন্তৰিকতাৰে গ্ৰহণ কৰা এতিয়া মোৰ এটা প্ৰশ্ন যেতিয়া মই প্ৰথম বিশ্বজিৎ শইকীয়া নামটো শুনিছিলোঁ মোক খুব বেছি আকৰ্ষিত হৈছিলোঁ নামটো বৰ ধুনীয়া নামটো কোনে দিছিলে নামটো মা দেউতাই চাই দিয়া মোৰ নাম বিশ্বজিৎ দাদাৰ নাম খুচৰুত হয় নেকি বিশ্বজিৎ মানে কি ফেমাছ সৰুৰ পৰাই মাক সুধি থাকোঁ মানে কি মিনিং এইটো বহুতে নিজৰ নামৰ অৰ্থটো নাজানে আৰু সেইটো কিন্তু জনাটো দৰকাৰ আৰু সেয়া তুমি ভাবিছানে ফেমাছ হ'বলৈ গৈ আছোঁ বুলি আই থিংক এইটো চাগে ছাবকনচিয়াছত সোমাই যোৱাৰ কাৰণে এইটো মেনিফেষ্টো হয় তেনেকৈ একদম নামে আৰু আখৰে আৰু সংখ্যাই সেইটো মেনিফেষ্ট হয় বুলি কয় আৰু সেইখিনি তুমি আজি উদাহৰণ হৈছা বাৰু এতিয়া মোক কোৱা একেবাৰে অকণমানি কালতে বিশ্বজিতৰ লক্ষ্য কি আছিল আৰু সেই লক্ষ্যত এতিয়াও তুমি বাহাল হৈ আছানে সেই লক্ষ্যৰে মানে আগবাঢ়ি যাবলৈ তুমি ব্ৰতী নে গোটেইখিনি একদম প্ৰথমতে যদি ক্ৰিয়েটিভিটিত কিবা কৰিছিলোঁ তে সেয়া মনত আছে যে মই দাদাক দেখি দেখি ছবি আঁকিছিলোঁ মানে দাদাই খুব ভাল ছবি আঁকে চ' মাহঁতৰ ৱাহ ৱাহ পাবলৈ চাগে ময়ো ছবি আঁকিছিলোঁ তাৰপিছত মায়ে দেখিলে যে ই গান গুণগুণাই থাকে নিজে নিজে যিবোৰ শিকি আছে গান দাদাৰ যদি চিডিৰ পৰা শিকিছোঁ টিভিৰ পৰা যদি কিবা শিকিছোঁ দাদাৰ নামটো খুচৰুত তাৰপিছত মায়ে ৰেডিঅ'ত জুবিনদাৰ গান বজায় সেয়া শুনি থাকোঁ মই গুণগুণাই থাকোঁ মানে মায়ে দেখিলে এই ঠিকেই গাইছোন ইয়াক অলপ পলিচ কৰোঁ ভোকেলত দি দিওঁ চ' সেয়া কিন্তু হবি হিচাপে গৈ আছিলে কিন্তু মোৰ ফাৰ্ষ্ট ড্ৰিম আছিলে ক্লাছ 3-4 মানৰ পৰা যে মই ইঞ্জিনিয়াৰ হ'ম অট'মোবাইল ইঞ্জিনিয়াৰ হ'ম মানে তেতিয়া মই গাড়ী বাইক এইবোৰ খুব আঁকো আৰু দেখাওঁ মাহঁতক যে এনেকুৱা হ'ব গাড়ী এখন এনেকুৱা হ'ব কিন্তু লাহে লাহে আৰু সেইটো গ'ল আৰু গান দৰকাৰ হ'ল বেছিকৈ মোৰ নিজৰ জীৱনত কিন্তু তথাপি ইঞ্জিনিয়াৰিং কৰিলোঁ সেয়া ক'ৰ পৰা জিষ্ট ছটাইত আছে তাৰ পৰা কৰিলোঁ আৰু সেয়া মানে এনেকুৱা হ'ল যে 4 বছৰ কলেজত সোমাইছোঁ কিন্তু মই পঢ়াৰ লগে লগে গান কৰি থাকিম আৰু এণ্ড ছেমিষ্টাৰলৈকে যদি কিবা এটা হৈ যায় মানুহে যদি চিনি পায় দেন মই কণ্টিনিউ কৰিম আৰু এতিয়া মোক এটা কথা কোৱা তোমাৰ প্ৰথম কথা হ'ল প্ৰকৃত ঘৰখন কোৱাচোন বৰহোলা যোৰহাট তিতাবৰ বৰহোলা এতিয়া সেই ঠাইখনৰো এটা প্ৰভাৱ থাকে সৰুকালত থাকে এতিয়া গানৰ ঘৰখনেতো দিছেই তোমাক কৈছাই জুবিনদাৰ গানবোৰ শুনাই মায়ে সেই ঠাইখনৰ প্ৰভাৱটো কেতিয়াবা ক'ৰবাত সৰুতে গোৱা সৰু ফাংচন এখনতে হওক মা দেউতাই ঠেলি দিয়ে যাচোন আজি গাগে পূজা মণ্ডপৰে কেতিয়াবা এটা ফাংচন হয় মানে মোৰ সেইটো ল'ৰালি কালত আছিলে সেইকাৰণে মই নিজকে সেইখিনি কথা ভাবি ভাবি মই তোমাক প্ৰশ্নটো কৰি আছোঁ তেনেকুৱা তোমাৰ কিবা স্মৃতি আছেনে আৰু ঠাইখনৰ কোনোবা ব্যক্তি তেনেকুৱা অনুপ্ৰাণিত কৰা আছে মানে যিহেতু ক্লাছত দিলে মোক সেই একেখন স্কুলতে তেতিয়া মানে আমাৰ ঘৰৰ ফ্ৰণ্টতে বৰহোলা হাই ছেকেণ্ডেৰী তাতে মায়ে টিচাৰ কৰে এতিয়া ৰিটায়াৰ হ'ল কি বিষয় মাৰ মা মেথছ ছায়েন্স আছিলে ছায়েন্সৰ মানুহ কি নাম মাৰ নিৰুপমা বৰা চ' তাতে ছানডে ভোকেল ক্লাছ হয় ভায়লিন হয় তবলা হয় দাদা তবলাত যায় মা ভায়লিন মই ভোকেল চব ব্যস্ত হৈ থাকিবলৈ আৰু মাহঁতৰ ডেইলি লাইফৰ পৰা অলপ ব্ৰেক ল'বলৈ যিহেতু গান ভাল পায় কিন্তু কেইবছৰমান পিছত মানে স্কুলখন ভাঙি গ'ল সেইখন স্কুল দেন মায়ে ভাবিলে যে নাই আমাৰ গীতাটো হ'ল দাদা আৰু বাৰু মাৰ ৰখি গ'ল কিন্তু ইয়াক নৰখাওঁ মানে ই ঠিকে গৈ আছে ইয়াক ক্লাছটো দিওঁ চ' এজন ছাৰে তাতে ক্লাছ কৰিছিলে বেলেগ এখন স্কুলত আৰু ধৰ্মেন্দ্ৰ বৰা বুলি তেওঁ তাতে দিলে আৰু তেওঁৰ লগতে মই শিকিলোঁ তেওঁ মোক কম্পিটিশ্যনত লৈ যায় জ্যোতি সংগীত ৰাভা সংগীত তেনেকৈ তাৰপিছত তেওঁৰ লগত প্ৰথম শিকি থাকোঁতেই মেবি কেইমাহমান হৈছে আৰু তেতিয়া মইনা পাৰিজাত আহিছে মানে আৰু মই আগৰ পৰাই অলপ অলপ গাই থাকিবৰ কাৰণে চবেই পুছ কৰিলে তই যাচোন কিন্তু মানে কি ঘৰৰ পৰা ফাৰ্ষ্ট টাইম দূৰ হ'ব আৰু তেনেকুৱা চ' মই মানে কি আৰু মাহঁতক তেতিয়া মানে খুব আৰু নাযাওঁ কওঁ মাহঁতেতো পুছ কৰি থাকে কিন্তু মই মানে মাহঁতক এনেই গান এটা গুণগুণাওঁ আৰু যে কেনেকুৱা আছিলে গানটো গীটাৰখন লৈ লোৱা ওচৰতে আছে নহয় তেনেকুৱা গান নহয় এনেই মানে তেতিয়া মই সৰুতে কিবা এটা বনাই মেলি মাহঁতক কাণত পেলাওঁ এনেকুৱা আছিলে মানে যে যিহেতু মই যাম মোৰ দুখ লাগিব মানে এতিয়া মই নাথাকিম ঘৰত মই এনেকৈ গাওঁ মানে কি আছিলে
কান্দু কান্দু লাগে সেইটো লাইনটোকে মানে ৰিপিট কৰি থাকোঁ মই তো মাহঁতে মোক এতিয়াও জোকায় মনৰ ভাৱটো তেনেকৈ প্ৰকাশ কৰা চ' মায়ে মানে এতিয়া কয় যে তই তেতিয়া সেইবোৰ ভাবি মেলি আমাক গাই থাক মানে তই মানে তেতিয়াৰ পৰাই লিখিম বুলি ভাবি আছিলি চাগে তেনেকৈ কয় তাৰপিছত মইনা পাৰিজাত গ'লোঁ ভাল লাগিলে সেইটো এটা মানে যিহেতু নিজে মই টিকি থাকিলোঁ তাত ফ্ৰেণ্ডছৰ মাজত অচিনাকি মানুহৰ মাজত আৰু তাতে কম্পিটিশ্যন হৈছিলে মই চাগে 3rd পাইছিলোঁ চ' সেইটো এটা কনফিডেঞ্চ দিলে ফাৰ্ষ্ট তাৰপিছৰ পৰা আৰু পলিচ কৰা হ'ল দেন ক'ৰবাত 1st 2nd তেনেকৈ পাব ধৰিলোঁ কিন্তু অলপ ডাঙৰ হৈ আহোঁতে এনেকুৱা অলপ প্ৰাইজ চেণ্ট্ৰিক হৈ যায় ন মানুহ অলপ সেইটো হৈ গৈছিলে মানে তাৰপিছত লাকিলি যেতিয়া আমি ল'ৰা মানুহৰ মাত ভাগে যে তেতিয়া যিহেতু ব্ৰেক ল'লোঁ সেই মাইণ্ডছেটটো ওলাই গ'ল মানে তাৰপিছত আফটাৰ 10 যেতিয়া HSN অল আহিলে তেতিয়া ৰিয়েলাইজ কৰিলোঁ যে মানে আৰু তেতিয়া ইনষ্টাগ্ৰামো আহিছে চ' তেতিয়া মানে কি যিবোৰ গান শুনি থাকোঁ অলপ ট্ৰেণ্ডিং গান ফেমাছ গান সেইবোৰ আমি গাওঁ 30 ছেকেণ্ড 1 মিনিট কিন্তু তাৰপিছত এইটো ৰিয়েলাইজ কৰিলোঁ যে আকৌ সেই একেটা গতিতে গৈছে সৰুতে যিটো ফিলটো আহিছিলে মোৰ চ' এই 30-1 মিনিটৰ কাৰণে কিবা কৰি থকাতকৈ নিজে লিখিব ধৰোঁ নিজৰ যি আছে খুচৰিব ধৰোঁ তাৰপিছত চাম কি হয় চ' তেনেকুৱা আছিলে আৰু ছাৰে বহুত মোক ইনস্পায়াৰ কৰিছে ছাৰৰ এনেকুৱা থাকিলে যে সদায় যে মই একো কৰিব নোৱাৰিলেও তহঁতক যিমান জানো শিকাওঁ তহঁতি ওলাই যাবি আৰু আধৰুৱাখিনি তেনেকুৱা এতিয়া সেই যে লক্ষ্যৰ কথা পাতি আছোঁ আচলতে নিজৰ লক্ষ্য এটাত উপনীত হ'বৰ বাবে কিমানখিনি সাধনাৰ প্ৰয়োজন বুলি ভাবা আৰু এই যে ইমান প্ৰতিযোগিতাৰ মাজত ইমানবোৰৰ মাজত ইমান গায়ক ওলাইছে সহস্ৰ সেইখিনিৰ মাজত অকণমান সুকীয়া হৈ থাকিবৰ বাবে কি কি কথাত গুৰুত্ব দিব লাগিব আচলতে নিজক চিনি পোৱাটো ভাল মই যদি বেয়া হয় সেইটো মানে মই ফুটনিত ক'ব নোৱাৰোঁ যে দে মই বেয়া হয় আৰু মই বেয়া হয় মই কি ভাল কৰিব পাৰোঁ মানে নিজৰ মাজত লাগিলে এইটো মোৰ কিবা কেৰেক্টাৰ হওক বা মোৰ ক্ৰাফ্টত মই কিবা জানি মোৰ ভোকেল উইক হৈ আছে সেইটো কেনেকৈ ইম্প্ৰুভ কৰোঁ মই চ' আৰু মই কলেজত থাকোঁতে বহুত প্লেনছ মানে মই কেঞ্চেল কৰিছোঁ কলেজীয়া জীৱনৰ এটা ফূৰ্তিৰ জীৱন লগৰবোৰে প্লেন বনায় নাই মই ক'তো নাযাওঁ মোৰ আমুক শিকিব আছে আমুক লিখিব আছে আমুক বনাব আছে ত' তেনেকৈ বহুত প্লেনছ মই কেঞ্চেল কৰিছোঁ এতিয়া সময়ৰ সঠিক ব্যৱহাৰখিনি কৰিবলৈ জানিছা সৰুতে অনুভৱ হৈছে ন সেইখিনি কথা মই বহুত টাইম ৱেষ্টটো কৰিছোঁ মানে মই হাই ছেকেণ্ডেৰীত বহুত টাইম ৱেষ্ট কৰিছোঁ মোৰ মেট্ৰিকত আছিলে পাৰ্চেণ্টেজ 88 ছামথিং চ' ভাল বুলিয়ে মানে ভাল বুলিয়ে মাহঁতেও ভাবিছিলে আৰু এইটো ভাবিছিলে যে 88 পাইছোঁ এতিয়া হাই ছেকেণ্ডেৰীত আৰু মানে ভাল কৰিবলৈ চেষ্টা কৰ কিন্তু মই হাই ছেকেণ্ডেৰীত টাইম ৱেষ্ট কৰিছোঁ চ' মোৰ পাৰ্চেণ্টেজ আহিছে 72 এইটো প্ৰায় কিয় দেখা যায় মেট্ৰিকৰ পিছত হায়াৰ ছেকেণ্ডেৰী ৰিজাল্টটো সেইটো যদিও অকণমান মোৰ গানৰ লগত কথা নহয় কিন্তু এইটো মানুহৰ জীৱনৰ লগত জড়িত এটা কথা আই থিংক প্ৰথম এক্সাম বুলি মাহঁতে বহুত ইম্পৰ্টেঞ্চ দিয়ে কাৰণ মই যি লক্ষ্য কৰিছিলোঁ তেতিয়া মেট্ৰিকত মানে গোটেই চেণ্টাৰটো আশে পাশে হাই হাল্লা মাক বাপেকৰ কিন্তু হাই ছেকেণ্ডেৰীত পূৰা সন্নাটা মানে চ' আই থিংক হাই ছেকেণ্ডেৰীত সেইটো উৎপাত হ'ব লাগে যিহেতু মেইন দেউকা সেইখন হয় তথাপিও বাৰু বহুতেতো ভাল ৰিজাল্ট কৰে তথাপিও মোৰ ক্ষেত্ৰত কি মই মানে এইটো ৰিয়েলাইজ কৰিলোঁ যে বহুত মানে বেয়া সংগত বেয়া চিন্তাত মই টাইম ৱেষ্ট কৰিছোঁ আৰু এনেকুৱাও হয় কেতিয়াবা কিছুমান টিচাৰে কৈ দিয়ে যে ফাৰ্ষ্ট ইয়াৰ ইজ দ্য ৰেষ্ট ইয়াৰ মানে তেনেকুৱা কৈ দিয়ে আমি সৰু থাকোঁ আমিও মানে ফূৰ্তিতে গুচি যাওঁ আৰু মেট্ৰিকটো ভাল হৈছে দেচোন কিনো আৰু হায়াৰ ছেকেণ্ডেৰী ৰিজাল্ট মোৰ যে সাংঘাতিক বেয়া হৈছিলে তাতে মই হোষ্টেলত আছিলোঁ প্ৰথমবাৰ ওলাই গৈছিলোঁ মই এনেই থাকিলোঁ চ' এতিয়া মোৰো সেইটো ৰিগ্ৰেট হয় সেইকাৰণে ক'লোঁ মানে সেই বস্তুটো কি জানো বতাহ এজাক লাগে মেট্ৰিক দিয়াৰ পিছত আৰু খুব চাগে বহুত বেছি লোডেড বুলি কয় যে মেট্ৰিকলৈকে সেইখিনি পিছত অকণমান নিজকে চাগে ৰিলেক্স কৰিবলৈ যাওঁতে সেইখিনি হয়গৈ কিন্তু পাঠ্যক্ৰমটোতো একেটাই সেইটোৱে ৰিলেক্স কৰিবলৈ যাওঁতে মানে কিমান ডাঙৰ কোৰ্চ এটা আহি আছে সেইটো গম নাপাওঁ আমি পিছত একদম সাগৰখনৰ দৰে লাগে কথাবোৰ তেনেকুৱাই হয় বাৰু এতিয়া এই অকণমানিতে যিবিলাক গীতে তোমাক প্ৰভাৱ পেলাইছিলে তুমি জ্যোতি বিষ্ণুৰ কথা কৈছা মইনা পাৰিজাতলৈ যোৱা ন তুমি ভাবানে সেই গীতবিলাকে আচলতে এতিয়া আখৰ আৰু হেৰি হয় সমল আমি এনেই সাৰেগামাপাখিনি ডেফিনেটলি আমাৰ সেয়া শাস্ত্ৰীয় সংগীত আমাক লাগে শিক্ষাটোৰ কাৰণে ৰেৱাজৰ কাৰণে কিন্তু জ্যোতি বিষ্ণুৰ গীতসমূহো আমাৰ বা বৰগীতসমূহক যদি ভাবোঁ হয়নে এটা আখৰাৰ হেৰি সেইটো হয় মই বৰগীত ইমান ষ্টাডি কৰা নাই মোৰ মাহীৰ ছোৱালী মোমন তাই কৰিছে কিন্তু মোক যিবোৰ গান গোৱা হৈছিলে জ্যোতি বিষ্ণুৰ অলপ গধুৰ গানেই গোৱা হৈছিলে ধৰি লওক কাজবিলাক ওপৰ তল বিভিন্ন
সেই অলপ গহীন গানবোৰ গোৱাৰ কাৰণে মানে মোৰ চিলেকশ্যন থ্ৰু আউট মাই টাইম আৰু অলপ তেনেকুৱা হ'ল কিন্তু এতিয়া যিহেতু ৰিয়েলাইজ কৰোঁ মই কনচিয়াছলি যে কিয় সেইটো হৈ আছিলে চ' এতিয়া মানে চাবলৈ ভাল হয় যে এইটো গহীন গানো শুনিছোঁ ফূৰ্তি গানো শুনিছোঁ মানে আৰু এতিয়া মোৰ আফটাৰ মাই ছেকেণ্ড এলবাম প্ৰমাণৰ পিছত মই সেইটো অলপ বেছি কৰিব পৰা হৈছোঁ আৰু আপুনি যিটো ক'লে সেইটো মই বহুত দিন ভাবিছিলোঁ যে আজিকালি মেবি সেই কম্পিটিশ্যনবোৰ নহয় নেকি বুলি তো সেইদিনা মই ক'বলৈ গৈ আছিলোঁ মই ডাঙৰ পোষ্টাৰ এখন দেখিলোঁ তাতে আমাৰ CM ছাৰ আছে আৰু ডাঙৰকৈ কম্পিটিশ্যন পাতিছে চ' সেয়া ভাল লাগিল চাই মোৰে খুব চিনাকি ভণ্টি দুগৰাকীয়ে ফাৰ্ষ্ট প্ৰাইজ ছেকেণ্ড প্ৰাইজ এনেকৈ পাইছে আৰু তেওঁলোক সঁচাকৈ খুব সাধনা কৰা ছোৱালী দেই ভণ্টিকেইগৰাকী গতিকে সেইটো মোৰ মতে সেইটো খুব ভালেই এটা বিচাৰ হৈছিলে যেন পাইছোঁ মানে জাজসকলৰ দ্বাৰা এতিয়া কথা হ'ল মই এইকাৰণে সুধিছিলোঁ কাৰণ সেই গানবিলাকে আমাক বহুত পিছৰ গানবিলাক ৰিৱাজ কৰাত বা পিছৰ গানবিলাক এডপ্টশ্যন বুলি যিটো কয় সেইটো কৰাত সহায় কৰে মোক তেনেকুৱা গান এটা প্ৰথম শুনাব লাগিব যিবিলাক গীতৰ অকণমান তুমি নিজে সুকীয়া হৈ আছা তোমাৰ মাদকতাটো সেইটো মই এনেই অলপ গুণগুণাই দিওঁ বাৰু কাৰণ গীটাৰখন লৈ নাগাওঁ বাৰু এইটো গান মই এইটো গান ফাৰ্ষ্ট মইনা পাৰিজাতত এইটো গোৱা মানে শুনিম আমি জোনোৱালী নিশাৰ ৰূপোৱালী পোহৰে চকুৰ পাহিত কাৰ ছবি আঁকি যায় চ' সুৰে আৰু কথাৰে মানে ইমান ধুনীয়া এখন পিকচাৰ পেইণ্ট হয় এইটো কাৰ গান জ্যোতি সংগীত এইটো মই এইটো গীত এদিনো শুনা নাই তুমি শুনিছ নাই জ্যোতি সংগীত মই এইটো শুনা নাই এইটো মই লাজে ধুনীয়া পাম গান এইটো জুবিন দাও গাই থৈছে তেওঁৰ ভাৰ্জনটোও শুনিব পাৰে পুৰণা ভাৰ্জনো আছে এইটো এতিয়া মই এডিটিঙত কাটিমে নে লগামে ভাবি পোৱা নাই মানে সঁচাকৈ মই গানটো শুনা নাই লগাই দিব একো নহয় এইটো নুশুনাটো নুশুনা আৰু ন মই সঁচাকৈ শুনা নাই এইটো তাৰমানে খুব কম সেইটো আমাৰ প্ৰতিযোগিতাবিলাকতো গোৱা হৈছিল সেইটো হয় আই থিংক মই গাওঁতেও মানে ইমান সেইটো ইউজ হোৱা নাছিলে তোমাক এইটো কোনে শিকাইছিলে ছাৰে শিকোৱা মোক আকৌ এটা লাইনটো গোৱাচোন কেনেকৈ আছিলে জোনোৱালী নিশাৰ ৰূপোৱালী পোহৰে চকুৰ পাহিত কাৰ ছবি আঁকি যায় অলপ আছে মানে অকমান আধুনিকতাৰ ফালেও আছে আৰু অলপ ৰাগৰ টাচো আছে 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 না 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 সেইখিনি অলপ হেৰি লাগে অলপ কৰবাত মায়ে গাই থকা নিচিনাও লাগে এইখিনি আকৌ অকমান জ্যোতি সংগীতৰ দৰে লাগে হয় এতিয়া তোমাৰ গীতবোৰ মানে হুলস্থুলীয়া নহয় মানুহজনৰ দৰেই তোমাক দেখিলে মোক খুব এনেকুৱা লাগে খুব শাই টাইপৰ কম কথা কোৱা সৰল মনা মই আৰম্ভণিতে কৈছোঁ কিয় হুলস্থুলীয়া কিয় নহয় এইখিনিত উত্তৰত পাইছে তথাপিও হুলস্থুলীয়া গীত তোমাৰ বৰ ভাল নালাগে নেকি ভাল লাগে হুলস্থুল মানে কি বহুত দেখিলোঁ মানে সৰুতে বহুত দেখিছোঁ হুলস্থুল আৰু সেইকাৰণে চাগে মই সৰুৰে পৰা অলপ গানত শান্তি বিচাৰি থাকিছিলোঁ আৰু মাজতে এনেকুৱা হয় ন আপুনি মই যিটো বয়সৰ কথা পাতি আছিলোঁ সেই বয়সত মানে নিজৰ পৰা অলপ হুলস্থুল আহে চ' আফটাৰ ডেট সেইখিনি লৈ আৰু সৰুতে যি দেখা হ'ল সেই চব শ্বৰ্ট আউট কৰোঁতে কৰোঁতে শান্তি বিচাৰি বিচাৰি সেই প্ৰথম এলবাম মোৰ অগ্ৰগামী লিখিলোঁ আৰু তেতিয়া লিখি থাকোঁতেই গান যেতিয়া এলবামটো শেষ হওঁ হৈছে আৰু তেতিয়া ছাডেনলি এটা সুৰ আহিলে মোৰ মনত এবাৰ যে এই গানটো তেনেকৈ গানটো তেতিয়া ৰিয়েলাইজ কৰিলোঁ যে ফূৰ্তিটো হেৰাই যোৱা নাই মানে মনত ক'ৰবাত আছে চ' সেইটোকে মেনিফেষ্ট কৰি আৰু অলপ খেদি এই ছেকেণ্ড এলবামটো কৰা হ'ল মই আৰু ছেকেণ্ড এলবামটোত কি হৈছে যে সকলো কথা মোৰ পাৰ্চনেল কথা নহয় মানে কিছুমান কথা মই এনেই লিখিছোঁ বিকজ মোৰ ভাল লাগিছে মানে আৰু সেইটোৰ গম পাইছিলোঁ যে এণ্ড গ'ল কি হ'ব পাৰে যে মই বিহু এটা গাবলৈ যিটো ফূৰ্তি লাগে মানুহ যিহেতু আমি ষ্টেজত উঠিলে আমাক সকলোৱে কয় যে ভাইটি বিহু এটা গোৱা কিন্তু মই ইম'চনেলি ৰেডি নাছিলোঁ মানে বিহু গাবলৈ মোৰ বৰদেউতা পৰিয়াল তেওঁলোকে বিহু চৰ্চা কৰি থকা মানে আৰু ক্ল'জ হয় আমি তথাপিও মোলৈ বিহুটো অহা নাই কেতিয়াও আৰু তেওঁলোকেও মানে এইটো কোৱা নাই যে যিহেতু মোৰ এইটো আগ্ৰহটো নাই মানে জোৰ কৰা নাই কিন্তু এতিয়া যিহেতু মই ৰেডি হৈছোঁ ইম'চনেলি মেণ্টেলি তেতিয়া মানে সেই বিহুটো গাবলৈ মই এতিয়া পাৰিছোঁ আৰু আপুনি যিটো ক'লে হুলস্থুলীয়া গান ভাল নালাগে বুলি চ' এতিয়া সকলো ভাল লাগে মোৰ
এতিয়া আমাৰ সেইটো লাগিব কিন্তু সেই টেষ্ট আমি লম আমি বেলেন্স হৈ গৈছে মানে এতিয়া মোৰ বিহু শুনিম অকণ হুলস্থুলীয়া গীতো শুনিম কিন্তু আৰম্ভণি যিখিনিয়ে কৰিছিলা তেনেকুৱা গীতেৰে আমি মাদকতা ল'ম মোৰ এনেই মন গৈছে এটা গান শুনাৰ আগে তুমি প্ৰথম গানটো তোমাৰ সৃষ্টিৰে প্ৰথম ভাল লগা গানটো একদম নিজৰ এটা থাকেই যিমান যি হ'লো সেইটোৱে শুনাবা কিন্তু তাৰ আগতে তুমি তোমাৰ বাবে গান কি আৰু গান নথকাহেঁতেন বিশ্বৰুত শইকীয়াক আমি কি ৰূপত পালোহেঁতেন সেইখিনি লাগে মই গানক বাদ দিলে এতিয়া যি কৰোঁ যিহেতু মই আপোনাক কৈছিলোঁ ছবি আঁকো বুলি ছবি এতিয়া মই এক্টিভলি নাকো কিন্তু মোৰ গানত দৰকাৰী যিবোৰ ডিজাইনছ থাকে সেয়া মই চাওঁ নিজে চাওঁ মানে মানুহ থাকে কিন্তু কি হয় নিজৰ যাতে মোৰ পাৰ্চনেলিটিটো ওলাই আহে সেইটো মই চাওঁ সদায় চ' আই থিংক যদি গান নহ'লহেঁতেন ক'ৰবাত মই ডিজাইন স্কুলত থাকিব পাৰিলোহেঁতেন বা ক'ৰবাত আৰ্ট স্কুলত বুজিছোঁ আৰু যদি অট'মোবাইল ইঞ্জিনিয়াৰিংটো মানে ফ'ল' কৰিলোহেঁতেন সেইটো হ'ব পাৰিলেহেঁতেন চাগে যদি হায়াৰ ছেকেণ্ডেৰীটো ভাল হ'ল হয় সেইটো অকণমান বতাহ লাগিলে নহয় সেইটোৱে আৰু গান মানে মোৰ কাৰণে ইটছ ৱে অফ লাইফ মোৰ ধৰ্ম মোৰ কৰ্ম যি দিছে মোক জীৱনে সেইটো গানৰ পৰাই পাইছোঁ মই কেতিয়াবা চাকৰি এটা কথা মনলৈ আহেনে নাহে কেতিয়াও অহা নাই কাৰণ মই কলেজত থাকোঁতে ভাবিছিলোঁ এবাৰ মাথাত যদি মই প্লেন বি ভৰাই লওঁ মই খুব বেছিকৈ ভয় খাবলৈ ধৰিম আৰু সেইকাৰণে প্লেন বি কথা কেতিয়াও ভবাই নাই মোৰ মায়ে এইটো কথা গম নাপায় মই আজিলৈকে মোৰ ইঞ্জিনিয়াৰিঙৰ পাছ চাৰ্টিফিকেটখনো অনা নাইগৈ মানে হয় নেকি আজিলৈকে নাজানে মানে কোৱা নাই মই এতিয়া এইটো ইণ্টাৰভিউ চালে গম পাব নেকি মানে কেতিয়াও মোৰ ইণ্টাৰেষ্টে নগ'ল যে আনোগৈ মাক মানে কি এনেকুৱা নালাগে যে তই সেইখন আন তই এপ্লাই কৰিবি ক'ৰবাত এনেই ঘৰত ৰাখি পেলাই ভাল পাই যে বুজিছোঁ গ'লে পাম চাগে কিন্তু যোৱা নাই আৰু মানে সেইটো তুমি প্ৰয়োজন অনুভৱ কৰা নাই কিন্তু সেইটো কৰিবলৈ যাওঁতে কিন্তু এটা কথা আত্মবিশ্বাসটো বৰ প্ৰয়োজন তুমি খুব আত্মবিশ্বাসী ন যে সেইটো মই বিশ্বাস কৰোঁ আৰু মোক মানুহে তই নোৱাৰ বুলি ক'লে বেছিহে ভাল পাওঁ মই প্ৰত্যাহ্বান লৈ ভাল পোৱা চ' মানে তই নোৱাৰ বুলি কৈছ আপুনি নোৱাৰে বুলি কৈছে চ' মানে দেখাই আছোঁ তেনেকুৱা হৈ যায় টাইম লাগিব পাৰে এনে সময়টোতো লাগিবই কিন্তু সেয়া আৰু মোক এতিয়া এটা ধুনীয়া গান লাগে গীটাৰখন লৈ তোমাৰ নিজৰ সৃষ্টি দেই য'ত তুমি সেই গানৰ শান্তিকণ পোৱা তো ছিংগল আছিলে কিন্তু মই এতিয়া প্ৰমাণত ভৰাই দিলোঁ সেইটো বহুতে মোক বেয়া পায় কাৰণ মই কি প্ৰথম আমাৰ ঘৰৰ চাদৰ ওপৰত এটা মানে কোভিড টাইমৰ ইভিনিং এটাত মানে গানটো গাইছিলোঁ মই চ' সেইটো মানে কি হ'ল এতিয়া মই ষ্টুডিঅ' ভাৰ্জন বনালোঁ যে সেই গানটো মানে মই হাইড কৰি থৈছোঁ কিন্তু এতিয়া আপোনাৰ ইয়াত যদি মই একোষ্টিককৈ গাওঁ তেওঁলোকে ভাল পাব একদম দিয়া ভাল পোৱা কামবিলাকেই কৰোঁচোন আমি বেলিয়ে দিগন্ত চুমে মন গহ্বৰ মোৰ পোহৰাই কোনে অলপ মৰমে যদি পোহৰাই তোলে সেই মৰম সদায় লাগে তাই ভাল পাই অস্তবেলি চাই বিচাৰে আবেলি ৰঙাই আদৰি লগ গধূলিৰ সতে যুঁজি থকা মোৰ সংগী হওক নবাৰুনে মোক মুকলি কৰক তাইৰ মৰম সদায় লাগে বেলি উভতি আহে গহ্বৰ মনত
কৰে দিগন্ত সাৱতি চুমে প্ৰদীপ্ত সোণালী ৰঙে তাইৰ আশা পূৰ্ণ কৰে পক্ষীৰ দৰে মোৰো মনে ঘৰমুৱা হৈ জিৰাব খোজে তাইৰ মৰমে যদি ঘৰ সাজে তাইৰ মৰম সদায় লাগে এটা ৱৰ্ড থাকি গ'ল সেইটো লিচনাৰসকলে নিজে গাই দিব মোৰ কৃষ্ণ এতিয়া এটা কথা নহয় কিহৰ তাগিদাত গীতৰ সৃষ্টি হয় এইটো আপোন প্ৰেৰণা নে অন্য কিবা এইটো গান প্ৰেমৰ আৰু কলেজত থাকোঁতে লিখা যেতিয়া মানে কি হয় মোৰ কলেজত থাকোঁতে এটা প্ৰব্লেম আছিলে কি মোৰ খুব এনজাইটি এটেক আহে মানে ৰাতি আই ডোন্ট নো এইটো পঢ়াৰ কাৰণে আহিছিলে নে ধৰি লওক যিবোৰ আমাৰ বডিত মেনিফেষ্ট হয় ন ট্ৰমাবোৰ সেইটো কাৰণে হৈছিলে নহ'লে বা যে মই সপোন এটা দেখি আছোঁ কৰি আছোঁ সেইটো মই কেতিয়া পামগৈ সেইটোত হৈছিলে আই ডোন্ট নো কিন্তু এনজাইটি এটেক আহে সদায় আৰু মোৰ সদায় আবেলি হ'লে মানে চিন্তা হয় আজি মানে ৰাতি কেনেকৈ শুম কি কৰা যায় তেতিয়া মানে কি আমি এটা পাৰ্চন তেওঁৰ লগত মই কথা পাতি ভাল লাগে ক'ৰবাত বহু যুগতে হেৰাই যোৱা ফ্ৰেণ্ড এজন পাওঁ তেওঁৰ মাজত তেতিয়া মানে এইটো গান লিখা যে তেওঁৰ মৰম সদায় লাগে বুজিছোঁ আৰু তেনেকৈ অন্য গীতবিলাকৰো মানে এটা গীতৰ বহুত গীত এনেই নাহে শব্দবিলাক এনেই নাহে হয়নে সেই সৃষ্টিখিনি কৰিবলৈ যাওঁতে ক'ৰবাৰ পৰা প্ৰভাৱ এটা থাকে তোমাৰ গীতত সুৰতে হওক লিখাখিনিতে হওক কাৰোবাৰ প্ৰভাৱ আছে নেকি থাকে এতিয়া এনেই লিখা নাযায় কেতিয়াও মানে ধৰি লওক এটা আইডিয়া লাগে মানে লাগিলে আইডিয়াটো আপোনাৰ হেপী আইডিয়া হ'ব পাৰে ছেড আইডিয়া হ'ব পাৰে কিন্তু সেই আইডিয়াটোৱে মানে আপোনাৰ চ'লটোক মানে খুন্দিয়াব লাগিব আৰু কেতিয়াবা সেই আইডিয়াটোৱে যথেষ্ট নহয় আইডিয়াটো ক'ব যে এইটো ট্ৰাই কৰি চাচোন লিখিছা এইটোৰ ওপৰত চ' থ্ৰু আউট দ্য ৱে আমি যেতিয়া গানটো লিখি থাকোঁ এটা ৱৰ্ডে সেই তেনেকুৱা এটা সুৰ লৈ ল'ব নিজে আমি সেইটোত গম পাই যাওঁ মানে দিছ ইজ ইট মানে এইটো নৰ্মেলি ভাবিলে যিহেতু মই পোৱা নাই এইটো মোক ওপৰলৈ দিছে মানে এণ্ড দিছ ইজ দ্য ছং আৰু এইটো গান লিখি থাকোঁতেও মানে মই নাজানো যে ফাইনেলি লাইনটো তাইৰ মৰম সদায় লাগে হ'ব লাগে কিন্তু মই লিখি থাকোঁতে গম পাইছোঁ মানে যেতিয়া মই গাই আছোঁ লিখি গাই আছোঁ মই ফাইনেলি এইটো লাইন আহিছে এণ্ড দিছ ইজ ইট মানে দিছ ইজ দ্য ছং আৰু এইটো গানেই মানে মোক তেতিয়া ঠিক কৰিলে অলপ মেণ্টেলি আৰু এইটো গান মই যেতিয়া আমাৰ কেনি বসুমতাৰীক শুনাইছিলোঁ তেওঁ এইটো গান নিজৰ ছিৰিজ এখনত ল'লে আৰু তেতিয়াৰ পৰাই মই গুৱাহাটীত কাম কৰিব লৈছোঁ তেতিয়াৰ পৰাই মানে এভৰিথিং চেঞ্জড আৰু মানুহে মানে মানুহৰ কাৰণে উপহাৰ হয় যে উপহাৰে বিশ্বতক হেৰি দিলে কিন্তু উপহাৰ হ'বলৈও মানে এইটো গান আগত আহিছে এইটো গান কৰাৰ পিছত মই গুৱাহাটী আহিছোঁ গুৱাহাটীত অহাৰ পিছত মানে উপহাৰ বনিছে এণ্ড অল মানুহে মোক সহায় কৰিছে দিছ ইজ দ্য ছং আৰু এটা কথা দেই গানবিলাক তোমাৰ শুনি থাকিলে এটা ভাৱ হয় বহুতে কোৱাও শুনো ক'ৰবাত অকণমান আমাৰ মাজলৈ যেন জয়ন্ত হাজৰিকাদেৱ আহিছে মানে তেনেকুৱা এটা ফ্লেভাৰ পায় সঁচা কথা সেইটো শুনিলে তোমাৰ কেনে লাগে অনুভৱটো কেনে লাগে মই দেখিছোঁ আৰু মোক মায়েও দেখুৱায় যে এয়া এনেকৈ কৈছে চাচোন আৰু আই ফিল ভেৰি হেপ্পী কাৰণ তেনেকৈ গানটো লিখি থাকোঁতে সেইটো সময়ত বেছিকৈ মানে মই জয়ন্ত হাজৰিকাৰ গান খুব শুনিছিলোঁ আৰু কাইণ্ড অফ মানে চাগে মই তেওঁক মেনিফেষ্ট কৰিবলৈ ট্ৰাই কৰি আছিলোঁ আৰু এটা মানে কি হ'ল গানটো লিখি থাকোঁতেই কোনোবা এটা ৰাতি মই সপোন দেখিছোঁ মানে মই ক'ৰবাত একদম পুৰণা জামানাত মানে সাৰ পাইছোঁ হা
দেন মোৰ হাতত মানে কেছেট এখন আছে এনেকৈ লিখা আছে গানটোৰ নাম পাহৰিলোঁ কি লিখা আছে কিন্তু লিখা আছে জয়ন্ত হাজৰিকা এন আমুক প্ৰডাকশ্যন কেছেট এখন ধুনীয়া আৰু নতুন ওলাইছে আৰু মা ওচৰলৈ মই দৌৰি গৈছোঁ সপোনত মানে মা চাচোন চা নতুন গান ওলাইছে জয়ন্ত হাজৰিকা মই গানটো লগাইছোঁ এই গানটো শুনি পাগল হৈ গৈছোঁ মানে এইটো কি সুৰ কাৰণ মই তেতিয়া সপোনত চিনি পোৱা নাই যে এইটো গান এক্সিষ্ট কৰে বুলি কাৰণ তেওঁৰ গান শুনিছোঁ মই আৰু সাৰ পাই পাহৰি গ'লোঁ সপোনটো দেখিছিলোঁ বুলি তেতিয়া কলেজত মানে হোষ্টেলত আছোঁ ব্ৰাছ কৰি আছোঁ কিবা এটা দেখিছিলোঁ নি ৰাতি বোলো তাৰপিছত আকৌ ৰিকল কৰিছোঁ হা কিন্তু মানে কি সেই সুৰটো মাথাত সোমাই আছে কিন্তু ওলোৱা নাই আজিলৈকে ওলোৱা নাই কিন্তু ক'ৰবাত সেই চ'লটোৰ কিবা অকণমান আছে তোমাৰ তাত আই ডোণ্ট নো সেইটো কিবা যদি ৰিয়েলি তেনেকুৱা হয় নে মই তেখেতৰে সপোন দেখি গৈছা কেছেটৰ কভাৰ পৰ্যন্ত খালি সেই যিটো সুৰ শুনিছিলোঁ সেইটো এক্সিষ্ট নকৰে মানে ক'তো সেইটো এদিন ওলাবগৈ ওলাব পাৰে সেইটো ৰখাই থৈছে দেই টাইমত উলিয়াব সেইটো সেই সুৰটো বিচাৰোঁ কেতিয়াবা বহি কিন্তু চাগে অলপ মানে চিজিল হ'ব লাগিব মানুহটো ডিচিপ্লিন হ'ব লাগিব একো নাই সেইটো এটা সময় থাকে প্ৰতিটো বস্তুৰে এতিয়া এই যে কিছুমান গীতে ব্যক্তিৰ সুখ দুখ সেইবিলাক বস্তুত বেছি ফ'কাছ হৈ থাকে আৰু কিছুমান গীতত সামাজিক দ্বন্দ্ব কিছুমান প্ৰকাশ পায় তোমাৰ গীতবিলাকত তেনেকুৱা অকণমান সামাজিক দ্বন্দ্ব প্ৰকাশ পোৱা গীত আছেনে আৰু কেতিয়াবা স্বদেশ প্ৰেমো থাকে তেনেকুৱা আৰু কিবা আছেনে তেনেকুৱা বেলেগ মই যিটো ছেকেণ্ড এলবাম প্ৰমাণৰ ফাৰ্ষ্ট গান নোৱাৰি বুলি কোনে ক'লে সেইটো মই তেনেকুৱা কথাতে লিখা আৰু সেইটো মানে এনেকুৱা নহয় যে মই এজ এ চিটিজেন এজ এ মেম্বাৰ অফ ছ'চাইটি দূৰৰ পৰা দেখি কৰি আছোঁ কিছুমান বস্তু পাৰ্চনেলো হৈছিলে কাৰণে তেনেকৈ লিখা হ'ল আৰু পাৰ্চনেল পইণ্ট অফ ভিউ আছে তাত সমাজৰ কথাখিনিও আছে চ' আৰু আই ৱাজ লাকি এনাফ কি সেই গানটোৰ লিৰিক্সৰ বাবে ৰেঙনীয়া এৱাৰ্ড দিছিলে মোক তেন্তে আমি সেইটো গীত অকণমান শুনো ন সহযাত্ৰীসকলো ৰৈ আছে বিশ্বতৰ পৰা কথাই গীতে মাতে এই যে মানুহ ভাগি পৰে টুকুৰাবোৰ কোনে বুটলে এই যে মানুহে ভুল বুজে বুজিবলৈনো কোনে খোজে নিজক বুজি পালে সপোনক সময় দিলে বিচৰাৰ দৰে সঁহাৰি পাবলৈ নোৱাৰি বুলি কোনে ক'লে এই যে মানুহে এৰি গ'লে স্মৃতিবোৰে থাকি কি কৰে ৰৈ যোৱা স্মৃতিৰ অবিহনে সোঁৱৰণি গঢ়ো কি দৰে হেৰুৱা জনৰ যদি আধা হয় জীৱন কাহিনী সেই কাহিনী আগুৱাই নিবলৈ নোৱাৰি বুলি কোনে ক'লে নোৱাৰি বুলি কোনে ক'লে হো হো সমাজৰ হাঁহিৰ অবিহনে সমাজে সকাহ পাই কি দৰে নিজৰ ভুল দেখিলে দেখিলে ভাবি মানিলে ভুলবোৰ পাহৰি ভালবোৰ ল'বলৈ নোৱাৰি বুলি কোনে ক'লে নোৱাৰি বুলি কোনে ক'লে হো নোৱাৰি বুলি কোনে ক'লে কি ধুনীয়া
ধুনীয়া হাতচাপৰি থ্যাংক ইউ ইমান ধুনীয়া ধুনীয়া সুৰ ইমান ধুনীয়া ধুনীয়া কথা সামাজিক দ্বন্দ্ব কিছুমানত প্ৰকাশ পাইছে তুমি চিন্তা কৰিছা আৰু আমি এতিয়া সমাজৰ নতুন প্ৰতিনিধি তুমি নতুন মানুহ বুলি কওঁ নতুন মানুহ বুলি ক'লে অকল মানুহটো দেখাই শুনাই নতুন নহয় চিন্তা আৰু চেতনাৰে আমি নতুন হ'ব লাগিব তেতিয়াহে আমি সমাজৰ বাবে কিবা অকমান দি থৈ যাব লাগিব যেতিয়া আমি পুৰণি হ'ম তেতিয়া আমি নতুন যাতে আমাক কোনোবাই ভাবে তেনেকৈ গতিকে নিজে যিটো সাধনা কৰিছোঁ যিটো শিল্পক লৈ লৈছোঁ সেইটোৰে সদায় ভাবি ল'ব লাগিব এইটোৱে কিবা এটা দি থৈ যাম নতুন সদায়ৰ বাবে এতিয়া কথা এটা হ'ল গীত এটি সৰ্বাংগ সুন্দৰ হ'বৰ বাবে আমিতো অনুমান কৰিছোঁৱেই আমাৰ কথা ভাল হ'ব লাগিব সুৰ ভাল হ'ব লাগিব তথাপিও বুকুৰ মাজত শিপাই যাবৰ কাৰণে প্ৰতিজন শ্ৰোতাৰ আৰু কোনকেইটা কথাত বাৰু আমি গুৰুত্ব দিব লাগিব আজিকালিৰ দিনত যদি বহুতে এইটো কনচিডাৰ কৰে যে কেনেকৈ সি মানুহৰ মনত থাকিব পাৰে সুৰটো গানটো নুশুনিলেও কেনেকৈ মাথাত বাজি থাকিব পাৰে তেনেকুৱা কিছুমান আছে সেইবোৰ প্ৰডাকশ্যন হেৰি হয় টেকনিক্স হয় আৰু মিক্সিং মাষ্টাৰিংটো সেয়া থাকেই কিন্তু আপুনি কেতিয়াবা লক্ষ্য কৰিছে কিবা এটা গানৰ ক'ৰবাত সেই টেকনিকেল ভুলবোৰ থাকিলেও গানটো সি মানে আত্মাৰে ইমানেই ভাল হয় যে মানুহে চব পাহৰি যায় মানে ভাল গান মানে চ' পুৰণি গানবোৰ আমি যেতিয়া শুনো তাত ভুল বহুত থাকে মানে টেকনিকেলি গোৱা বা বজোৱাত নহয় মানে এনেই আৰু টেকনিকেলি কিবা কি ভুল ওলাব মানে আজিৰ দিনৰ যদি আমি প্ৰডাকশ্যন হিচাপে চাওঁ কিন্তু তথাপি কিমান ভাল লাগে আমি শুনি এতিয়াতকৈ আমি সেইবোৰ গানেই শুনি ভাল পাওঁ চ' তেনেকুৱা আপোনাৰ যিটো প্ৰশ্ন তাতে আমি বহুতকেইটা মানে আমি কেটেগৰী বনাব পাৰিম যে কি হ'ব পাৰে মানে মইতো চাম ধৰি লওক মই সুৰ কি দিছোঁ মই কি লিখিছোঁ কেনেকৈ গাইছোঁ যদি ইঞ্জিনিয়াৰ এজন আছে কোনোবা ৰেকৰ্ডিং ইঞ্জিনিয়াৰ আছে তেওঁ ভাবিব গীটাৰৰ চাউণ্ডটো ভোকেলটো কেনেকৈ ভালকৈ ল'ব পাৰোঁ মিক্সিংজনে ভাবিব ইয়াক আৰু কেনেকৈ পলিচ কৰিব পৰা যায় ধেৰ কথা থাকে কোনোবা মাৰ্কেটিঙে ভাবিব ইয়াক কেনেকৈ মানে ৰাইট পিপলে পাওক ইয়াক কিন্তু একেবাৰে সৰ্বসাধাৰণ যিজনে তেনেকুৱা ধৰণৰ ডিপাৰ্টমেণ্ট ৱাইজ কোনো ধৰণৰ জ্ঞান নাই সেইগৰাকীক কি কথাই আটাইতকৈ গীতটো ভাল লগায় তোমাৰ মতে মইতো যেতিয়া তেনে শ্ৰোতাক মই যেতিয়া তেনেকৈ গীতটো লিখিছিলোঁ দেট ৱাজ দ্য ফাৰ্ষ্ট টাইম কি চাগে মই ফুল্লি কনফিডেণ্ট আছিলোঁ মানে দিছ ইজ দ্য ছং মানে দিছ ইজ দ্য নেক্সট ছং আৰু যি মানুহে মানে একদম উৰাই ঘূৰাই শুনিব কাৰণ ফাৰ্ষ্ট যেতিয়া উপহাৰ লিখিছিলোঁ সেইটো ধৰি লওক এনেকুৱা এটা মানুহে গম পায় যে এইটো প্ৰেমৰ গান মানুহে প্ৰেমৰ গান শুনি ভাল পায় ইটছ অ'কে কিন্তু ধৰি লওক যেতিয়া তেনেকৈ লিখিছিলোঁ সেই গানটোৱে মানে মই যদি মানে নিজকে লিচনাৰ বুলি ধৰোঁ মই সেই সুৰটো শুনি সদায় মাক সোধোঁ মানে মা এনেকুৱা এটা সুৰ ক'ৰবাত এক্সিষ্ট কৰে নেকি কাৰণ সেই সুৰটো হ'ব পাৰে নতুন কিন্তু পুৰণি দিনৰ মানে সময়বোৰ মানে লৈ আহে ঘূৰাই চ' সেইটো সময়ত যদি সেইটো সময়ত বিশ্বতক যদি মই আজিৰ পৰা সুধি চাওঁ যে কি ভাবা বুলি চ' তেতিয়াতো মই একো নাজানো তেতিয়া মই ইণ্ডাষ্ট্ৰীলৈ অহাও নাই মই নিজে মোৰ কলেজৰ সৰু ৰুমটোত সোমাই মই কাম কৰি আছোঁ চ' তেতিয়া সেই যে আমাক এৰি থৈ অহা সময়বোৰৰ কথা কৈছে গানটোৱে আৰু বৰ্তমান জীৱনতো চলি থকা এটা কাপোলৰ এটা মেৰিড কাপোলৰ বা এটা আনমেৰিড কাপোলৰ কথা কৈছে আৰু পেংলাই কৰিও কোৱা নাই মানে এটা চিৰিয়াছ কথা কোৱা হৈছে আৰু কথাৰ ভাজত মানে লুকুৱাই ৰখা হৈছে যাতে মানুহে মানে ডিপকে ভাবি চালেও বুজি পায় ওপৰতো বুজি পায় মানে আই গেছ সেইটো গানৰ কাৰণে সেইটো মানে কিন্তু ধৰি লওক কেতিয়াবা এনেকুৱা গানো থাকে যি অকল ফূৰ্তিৰ গান হয় আৰু শুনিবলৈ এতিয়াও মন যায় 5 বছৰ পিছতো মন যাব কিন্তু ধৰি লওক সি তেনেকুৱা এটা গানৰ দৰে নহয় মানে সি এটা বেলেগ ধৰণৰ গান তুমি আনে লিখা আৰু আনে সুৰ দিয়া গীত গাইছানে এতিয়ালৈকে গোৱা নাই কিন্তু আশাবাদী গান বুলি সোনকালে আহিছেনে তেনেকুৱা অফাৰ কয় বহুতে কিন্তু মোৰ এনেকুৱা হৈ যায় নিজৰ পাৰ্চনেল এলবাম এটা চলি থাকে তাৰ মাজতে আহি যায় মানে কামটো চ' তেওঁলোকক ৰখাবলৈও দিগদাৰ কিছুমানে ৰখিব পাৰে কিছুমানক ধৰি লওক সোনকালে লাগে গানটো চ' এতিয়ালৈকে নিজে লিখা পিছত আৰু নিজৰখিনিক বাদ দি আজিৰ প্ৰজন্মৰ তুমি গীতিকাৰ আৰু সুৰকাৰ কাৰোবাৰ নাম ল'বানে যি তোমাৰ দৃষ্টিত ভাল কাম কৰি আছে ভাল কামটো চবেই কৰি আছে কিন্তু আমি যদি ধৰি লওক কাৰ কথাই গীতে তোমাক এতিয়ালৈকে চুই গৈছে কথা সেইটোৱে মই আপোনাক যি ক'লোঁ যে চবেই ভাল কাম কৰি আছে কৰিছে কাৰণে তেওঁলোক নিজে নিজে ইউনিক হয় কাৰণে চবেই আঁকোৱালি লৈছে কিন্তু আই থিংক ভাল লগা ইন দ্য চেন্স এনেকুৱা
হোৱা নাই যে এইটো লাইন যদি মই গোৱা হ'লে মই এইটো লাইন গাব পৰা হ'লে বা এইটো লাইন মই কিয় ভাবি নাইছোঁ আজিলৈকে তেনেকুৱা এটা আজিলৈকে হোৱা নাই বাৰু কিন্তু সেইটো বুলি এইটো নহয় যে তেওঁলোকৰ কামৰ প্ৰতি লিখাৰ প্ৰতি মোৰ ৰেচপেক্ট নাই সেইকাৰণে এতিয়া নামটো ল'বলৈও অকণমান অসুবিধা নাই সেইটো মানে যিটো সঁচা সেইটো কৈ দিছোঁ মানে কিন্তু তুমি প্ৰত্যেকৰে কামটোক তুমি শ্ৰদ্ধা জনাইছা কাৰণ চবৰে চিন্তা শক্তি বেলেগকে ভাবে মই যদি আকাশখনৰ কথা কিবা এটা লিখোঁ তেওঁ বেলেগকে লিখে মানে তেনেকুৱা কিন্তু দুইটাই কাৰেক্ট হয় মানে ছাবজেক্টিভ হয় আৰু তেনেকুৱা কথা এতিয়ালৈকে তুমি ধৰি লোৱা নিজৰ এলবামৰ বাহিৰেও তুমিতো চিনেমাটো গাইছা চিনেমাত গোৱা ইন দ্য চেন্স নতুনকৈ গান কৰি গোৱা হোৱা নাই গান এক্সিষ্ট কৰিছিলে তাকে লোৱা হৈছে মানে অ'কে সেইটো কোনটো গান ৰীমা দাসৰ ফিল্ম আছিলে তৰা ছাছবেণ্ডত এতিয়া যিটো গালোঁ সেইটো আছে আৰু তেনেকৈ গানটো লৈছিলে তেওঁলোকে এতিয়া মোক এটা কথা কোৱা প্লেবেক ছিংগাৰ ইমান নাই অসমত প্লেবেক ছিংগাৰ হ'বৰ কাৰণে আচলতে কি কি প্ৰয়োজন আছে নিজৰ মাজত প্লেবেক ছিংগিং আৰু ধৰি লওক নিজৰ যিটো পাৰ্চনেল গান সেইটো ডিফাৰেঞ্চটো ইন দ্য চেন্স এনেকুৱা হয় যে প্লেবেকত আমি কেৰেক্টাৰজনক বুজিব লাগে চিনটোৱে কি ৰিকুৱাৰমেণ্ট আছে মানে চিনটোৰ কি ৰিকুৱাৰমেণ্ট আমি যদি এনেকৈ ভাবোঁ যে মই যদি আজি মোক আপুনি এটা প্লেবেক গান কৰিব দিয়ে তে মই আপোনাক চিনছ খুজিম কি চলি আছে মোৰ গানটো ক'ত বাজিব আপুনি যদি কয় নাই এইটো বেকগ্ৰাউণ্ডত থাকিব কেণ্ডিড মুভমেণ্ট চলি থাকিব মানে এনেকুৱা নহয় যে লিপচিং হ'ব লিপচিং হ'লে এটা বেলেগ এটা এনাৰ্জি বেকগ্ৰাউণ্ড হ'লে বেলেগ এটা এনাৰ্জি চ' মই সেইটো ভাবোঁ আৰু মোৰলৈ কেইটামান প্ৰজেক্টছ আহিছিলে খালি তেওঁলোকৰ কামটো আগবঢ়া নাই চ' যদি হয় আৰু মোৰ এতিয়া ফাৰ্ষ্ট কাম হ'ব প্লেবেক ছিংগাৰ হিচাপে এইবাৰ মই বিস্মৃতক অকণমান অন্য ধৰণৰ প্ৰশ্ন এটা সোধোঁ সংগীতৰ লগত জড়িত কিন্তু সেইটো সচৰাচৰ দেখা যায় অলেখ গায়ক গায়িকা কিন্তু বৰ ধুনীয়া ধুনীয়া কণ্ঠ ভাল কাম কৰি আছে ইমান প্ৰতিযোগিতা ন চাৰিওফালে তাৰ মাজত জীয়াই ৰাখিবলৈ নিজকে এটা গান যেতিয়া কৰাৰ পিছত অডিঅ'টোতো এখিনি পইচা টকা এটা যায় মোটা ৰকম এটা তাৰপিছত আকৌ আহে ভিডিঅ'টো কেনেকৈ কৰোঁ সেইটোত এটা যায় তাৰপিছত আজিকালি নতুনকৈ এটা ট্ৰেণ্ড দেখা গৈছে আমি অকণমান প্ৰমোশ্যন কৰিবৰ কাৰণে ৰিলছবিলাক বনাবৰ কাৰণে আমি চেলিব্ৰিটিয়ে হওক বা অকণমান নন ফেচ তেওঁলোকক আমি দিওঁ ৰিলটো বনাবলৈ গীতটো যাতে মুখে মুখে যায় সকলোৰে ন সেই গোটেইখিনিৰ মেৰ পাকত পৰি শিল্পী এগৰাকীয়ে জীয়াই থাকিবলগীয়া হয় সেইখিনি দৌৰত তুমি আছেনে নাই তুমি কি কৰা নিজৰ গীত এটি ৰাইজৰ মাজলৈ শ্ৰোতাৰ মাজলৈ পঠিয়াবলৈ মই কলেজত থাকোঁতে মায়ে চাগে মোক 7,000 to 8,000 দিয়ে এভৰি মান্থ তাৰে 5-5.5 ভাড়া বাকী কেইটা মোৰ নিজে যি কৰোঁ আৰু কিতাপৰ খৰচ খোৱা খৰচ কিবা তাৰে অলপ সাঁচোঁ তাৰে সাঁচি গুৱাহাটী আহিলে মাৰ পৰা অলপ লওঁ বাৰু গানত দিওঁ গান ৰেকৰ্ড কৰি নিওঁ ভোকেল আৰু গিটাৰ্ছ কৰি লওঁ তাৰপিছত লেপটপত গৈ মানে হোষ্টেল ৰুমত গৈ বহোঁ যি বনিব পাৰে বনিব আৰু যিবোৰ গান এটা শুনিব পৰা কৰিবলৈ যিবোৰ টেকনিকেলিটিজ আছে সেইবোৰৰ কাৰণে নিজে কিতাপ খুলি পঢ়িছিলোঁ অকণমান তাৰে শিকি মই মুঠতে এইটো ভাবিছিলোঁ যে গানটো স্কেলিটনটো ঠিকে থাকিলে হ'ল মই ঠিক লিখিছোঁ ভাল গাইছোঁ সেইটো অ'কে বাকী টেকনিকেলিটিজ এতিয়া হ'ব বাৰু মানুহক শুনাই দিছোঁ মানে কিন্তু বহুতে সেইটোতে ফাৰ্ষ্ট ষ্টেপ নলয় মানে যে ধৰক আপুনি যিটো ক'লে টকা লাগে এটা ফুল্লি পলিছড গান বনিবলৈ 25,000 to 30,000 লাগি যায় চ' সেইটো এটা হিউজ এমাউণ্ট হয় আৰু এটা গান বনাইতো বহি থাকিব নোৱাৰি ঠিকে সেইটো হয় কিন্তু মই সেইখিনি মানে হ'বলৈ নিদিলোঁ যিকণ জানো যেনেকৈ জানো গানটো শুনিব পৰা কৰিছোঁ এৰি দিছোঁ উপহাৰ মই নিজে কৰা হয় মোক ষ্টুডিঅ'ত দাদাজনে হেল্প কৰি সুমিত বৰুৱা তেওঁ এতিয়া মোৰ মেনেজমেণ্ট টীমৰ হয় আৰু তেওঁ মোৰ লগত ষ্টেজতো যায় তেওঁ গিটাৰ্ছ বজায় আৰু মোৰ নতুন এলবামৰ যি এৰেঞ্জমেণ্ট কৰিছে তেওঁ কৰিছে তেওঁৰ ষ্টুডিঅ' হয় তাতে কাম কৰে চাউণ্ড জ'ন ষ্টুডিঅ' চ' উপহাৰত তেওঁ বজাইছিলে তেওঁ গানটো ভাল পাই নিজে বজাইছিলে যে মই কিবা এটা বজাই দিওঁ তুমি নিজে বনাই ল'বা আৰু চ' তেওঁলোকে যেতিয়া হেল্প কৰিছিলে মানে মই লাগিলে যিয়ে কাম কৰি আছোঁ ভালে বেয়াই মানে সেইটো এটা কনফিডেঞ্চ দিছিলে উৎসাহ এটা যোগায় অলপ কনফিডেঞ্চ মানে সেইটো পাইছিলোঁ আৰু যেতিয়া মই কৰি আছিলোঁ কলেজত থাকোঁতে মোৰ চাগে 500টা ছাবস্ক্ৰাইবাৰ আছিলে আৰু চিনাকি আৰু চব মানে তাৰে খুব বেছি 200 মান বা 150 মান অচিনাকি মানুহ
সো যেতিয়া নতুন গান এটা ৰিলিজ কৰোঁ কলেজত যাওঁ যেতিয়া ক্লাছত বহোঁগৈ কেইজন মানে মোক হেণ্ডশ্বেক দিয়ে মানে ভাল লাগিলে কামটো তেনেকুৱাকৈ আৰু তেওঁলোকে মানে কি লিখাত গুৰুত্ব দিয়ে মানে তেনেকুৱা বন্ধু আছিলে মোৰ চ' তেওঁলোকে মোৰ লিখাটো ভাল পাইছিলে কাৰণে সেইটো মই কনফিডেঞ্চ পাইছিলোঁ আৰু যিহেতু মানে সেই সস্তাতে কাম কৰি আছিলোঁ সেইটো মানে এৰি দিয়া নাছিলোঁ মই লাহে লাহে তাৰপিছত যেতিয়া আৰু মানুহে চিনি পাব ধৰিলে মোক কাম দিব ধৰিলে যেতিয়া অলপ টকা পালোঁ অলপ কামবোৰ বেটাৰ কৰিব চালোঁ আৰু তেতিয়া মানে বস্তুটো মানে সেই গ'লটো ওলাই গ'ল আৰু যে ঠিকে কৰি আছোঁ মই সেইটো ঠিকে আছে চ' মানে আৰু ৰিলছৰ কথা আজিলৈকে মাথা মৰা নাই মই চ' আই গেছ ক'ৰবাত চাগে সেইটো কোনোবা আৰ্টিষ্টে মনোপলি ক্ৰিয়েট কৰিব চেষ্টা কৰিব পাৰে কিন্তু মই সেইটো আজিলৈকে ট্ৰাই কৰি চোৱা নাই কিন্তু মোৰ যি ৰিলছ বনিছে মানুহে নিজে বনায় কাকো মই আজিলৈকে কৈ চোৱা নাই তাৰমানে তুমি এইটো ভাবিছা ন গানবোৰ নিজে যদি সুন্দৰ হয় নিজে নিজে যাবগৈ যি আছে নিজে হ'ব আৰু মই পুছ কৰি থাকিব নাই মানে কেতিয়াবা এনেকুৱাও হৈ যায় কিছুমানে আন এজন আৰ্টিষ্টতকৈ নিজক বেছিকৈ দেখাই ভাল পায় মই মেইনজন হয় আই এম দ্য আলফা মই সেইটো গেমতো নাই কাম ভাল কৰা ৰাইজে মানুহ মৰম দিব মানুহে মৰম দিব নিজেই মানে নিজকে ওপৰত ৰাখি লাভ নাই মই সেইটো ভাবোঁ আৰু যদি কোনোবাই মানে নতুন কোনোবাই ট্ৰাই কৰি আছে আহিবলৈ নিজৰ যি ৰিচ'ৰ্চ আছে সেইটো কৰি থকাই ভাল তোমাৰ যদি ৰেকৰ্ড কৰিবলৈ পইচাও নাই মোৰ যে টকা আছিলে তোমাৰ মোবাইল ৰেকৰ্ডিং হয় যদি তাতে ভালছে গোৱা তুমি কিন্তু তথাপিও ভয় নালাগেনে কেতিয়াবা এইখিনিৰ মাজত হেৰাই যাম যেন নে আত্মবিশ্বাসটো পুৰা মাত্ৰাই আছে আৰু কনফিডেঞ্চ নহ'লে একো নহয় শ্বাহৰুখ খানৰ আপুনি বহুতকেইটা ইণ্টাৰভিউত চাইছে চাগে তেওঁতো কিং খান হয় তথাপিও তেওঁ কিয় উঠিব লাগে প্ৰতিটো এভৰি মৰ্ণিং তেওঁ আইনাত গৈ কয় আই এম দ্য বেষ্ট তেওঁকতো গোটেই পৃথিৱীয়ে কৈ থাকে ইউ আৰ দ্য বেষ্ট বুলি মানুহে লাগিলে কৈ থাকক মই নিজকে ভাল ভাবিব লাগিব কিন্তু সেইটো মই ৰাইজৰ আগত গৈ ক'ব নোৱাৰোঁ যে মই নিজক কি ভাবোঁ সেইটো মোৰ নিজৰ ৰুমৰ ভিতৰত নিজক ক'ব লাগিব আৰু নিজে কৈ নিজে কামখিনি কৰিবও লাগিব সেইটো কনভাৰ্চেশ্যন মোৰ আৰু মোৰ আইনাখনৰ মাজত নহয় তোমাৰ ভিতৰৰ মানুহজনৰ লগত সেইটো সদায় হৈ থাকে তেতিয়া আনলৈ যাব ন আৰু ছেকেণ্ড থটছ সদায় থাকে আপুনি যে মোক চাকৰি কথা সুধিছে সেইটো নিজৰো কেতিয়াবা থটছ আহিছিলে কাৰণে মই সেইটো তেতিয়া ডিচিজন লৈছিলোঁ যে প্লেন বি নহ'ব মানে প্লেন বি যেতিয়ালৈকে ভাবি থাকিম ভয়টো বাঢ়ি বাঢ়ি গৈ থাকিব আৰু ভয় একো হ'বলৈ নিদিয়ে মানে মোৰ মা আই ডোণ্ট ন' আপুনি জানে নাই মই ক্লাছ 7 নে 6ত থাকোঁতে কেঞ্চাৰ হৈছিলে মই গম পাওঁ মই সেই কথাখিনি তোমাৰ মুখৰ পৰাই শুনিব বিচাৰিছিলোঁ চ' তেওঁৰ যিটো সাহস মানে সেইটো দেখিলোৱে অলৰেডি চ' তাতকৈ একো হেৰি কৰি লাভ নাই গানহে গাম ন তেওঁতো হেল্থ ইছ্যু এটা ফেচ কৰি আহিছে চ' তেনেকুৱা কথা আৰু খুব শক্তিশালী নাৰী তেখেত মই নিজে অকণমান ক'বলৈ অকণমান অসুবিধা পাইছিলোঁ সেইকাৰণে তুমি দেখি আহিছা মানে সকলো ধৰণৰ তথাপিও এইখিনি কথা তেওঁ কয় চাকৰি কথা যিহেতু আমি চিম্পল ফেমিলি মিডল ক্লাছ ফেমিলি চ' টকাৰ কথাটো সদায় এইটো হেৰি আছিলে কিন্তু কি হয় কনফিডেঞ্চটো এইটোৰ পৰাও আছে যে সৰুতে গান গাই ক'ৰবাত 500 টকা পাইছিলোঁ নেকি ফাৰ্ষ্ট আছিলে মোৰ পজিশ্যনটো আৰু মাক সেইটো সময়ত মানে অলপ মেণ্টেল ষ্ট্ৰেংথৰ দৰকাৰ হৈছিল তেওঁ এখন কিতাপ পাইছিলে এই ডেল কাৰ্নেগীৰ কিতাপখন কিন্তু মাৰ লগত মানে টকা নাছিলে বিকজ তেতিয়া অলপ ফাইনেন্সিয়েল প্ৰব্লেম হৈ যায় আৰু যিহেতু হিচাপটো এটা লিমিটেড থাকে যে এইখিনি টকা ইয়াতে খৰচ হ'ব আৰু দুটা ল'ৰা প্ৰাইভেট স্কুলত পঢ়ি আছে প্ৰাগজ্যোতিকাত পঢ়া আমি ইংলিছ স্কুলত চ' সেইখিনি কথাও ভাবে মায়ে তো মাক মানে মই সেই 500 টকাৰে কিতাপখন কিনি দিছিলোঁ চ' সেই তেতিয়াৰ পৰা মানে মাথাত ক'ৰবাত সোমাই গ'ল যে গানটো গাইছোঁ টকাটো পাইছোঁ আৰু যি দৰকাৰ হৈছে মোৰ আশে পাশে থকা মানুহ সেয়াও দিব পাৰিছোঁ মানে আৰম্ভণিতে কোৱা উত্তৰটো সেইটো এতিয়া মই বিচাৰি পাইছোঁ তুমি যে কৈছিলা গানৰ মাজেৰে সেইখিনি কৰিব বিচাৰিছা আৰু এইটো আৰু আপুনি মোক সুধিছিলে যে গানটো কি হয় তোমাৰ কাৰণে গান ইজ মাই ইকিগাই মানে ইকিগাই বুকখনৰ ষ্টাৰ্টিঙতে মানে ভেন ডায়েগ্ৰামছ আছে হা ভেন ডায়েগ্ৰাম ধৰি লওক এনেই বাবল কেইটামান বুলি ভাবক আপুনি চিম্পল ভাষাত বাবল কেইটা ইটো সিটোৰ ওপৰত মানে অভাৰলেপ কৰিছে যদি চাৰ্কেল দুটা ইটো সিটো অভাৰলেপ কৰে এটা কমন এৰিয়া থাকিব ন ত' তেনেকৈ 6টামান মানে আছে চাৰ্কেল আৰু মাজত লিখা আছে ইকিগাই মানে ঠিক আছে ইকিগাই ইজ দ্য কমন পাৰ্ট অফ অল দ্য চাৰ্কেলছ চ' ক'ৰবাত লিখা আছে যে যিটো কাম তুমি কৰি ভাল পোৱা ইটো চাৰ্কেলত লিখা আছে যিটো কাম কৰিলে তুমি টকা পোৱা আৰু যিটো কাম কৰি তোমাৰ পাৰ্পাছটো ক্লিয়াৰ হৈছে মানে সমাজৰ প্ৰতি থকা তেনেকুৱা আৰু যিটো কাম কৰি মানে তুমি এনেকুৱা কিবা লিখা আছে চ' ডেটছ ইকিগাই মানে আৰু সেই সৰুতেই মই মানে এতিয়া মই যেতিয়া মই ঘূৰি চাওঁ মানে সেই সৰুতে সেই চাইনটো পাই গৈছিলোঁ মানে মিউজিক ইজ মাই ইকিগাই মই গানটো গাইছোঁ মই 500 টকা পাইছোঁ মাক দিছোঁ মই মায়ে বুকখন পঢ়িছে মায়ে শান্তি পাইছে গোটেই বস্তুখিনি কানেকশ্যন
আৰু এতিয়াও মানে মই যি টকা পাইছোঁ বা কাৰোবাৰ পৰা জ্ঞান পাইছোঁ মই যাক দৰকাৰ হৈছে সেইটো তেনেকৈ দিব চাইছোঁ চ' ডেট ইজ মাই ম'টো আৰু বিশাল অৰ্থটোও বিশাল আৰু তোমাৰ চিন্তাখিনিও বিশাল গুড এতিয়া কথা হ'ল এই যে অনুষ্ঠানবিলাকলৈ মাতে শিল্পী বুলি সম্বৰ্ধনা জনায় শিল্পী শব্দটো যেতিয়া জোৰা লাগি যায় গাত এটা সুন্দৰ চেতনা নিশ্চয় জগায় মনত হয় নাই কিন্তু শিল্পী হ'বৰ বাবে আচলতে কিহৰ প্ৰয়োজন শিল্পীয়ে কি দায়িত্ব বহন কৰিব লাগে এখন সমাজৰ আৰু শিল্পী বুলি কাক কাক ক'বা বাৰু আজিৰ তাৰিখত মই আপোনাৰ কথাটো ডাইৰেক্টলি মই এটা আনচাৰ দিব নোৱাৰিম কাৰণ কি হয় মই ইয়াৰে হওক আমাৰ বলিউডৰ হওক বা ফৰেনৰ হওক যিকেইজনক মই ফ'ল' কৰোঁ এজন আছিলে জনি কেশ বুলি তেওঁৰ মানে কি হ'ল তেওঁৰ সৰুতে কাঠৰ মিলত মানে ককায়েক যিখন ইলেক্ট্ৰিক চ থাকে তাতে মানে ফচি ঢুকালে মানে ঠিক আছে আৰু সেইদিনা মানে ভায়েকৰ জনি কেশৰ দায়িত্ব আছিলে ককায়েকক হেল্প কৰাৰ কিন্তু ককায়েকক তেওঁ ক'লে যে মই বৰশী বাব যাওঁ ককায়েকে ক'লে তই সৰু ল'ৰা তই ফূৰ্তি কৰ মই কাম কৰি ল'ম কিন্তু গোটেই জীৱন মানে দেউতাকে তেওঁক দুখ দি থাকিলে যে তোৰ কাৰণে ককায়ে মৰিলে মানে ঠিক আছে তেওঁৰ সেই দুখ আছে তেওঁৰ নিজৰ ফেমিলিৰ দুখ আছে নিজৰ পাৰ্চনেল লাইফৰ দুখ আছে অল দিছ থিংছ তেওঁ কেৰি কৰি কিছুমান গান লিখে মানে গান লিখিলে তেওঁ ফেমাছ হ'ল পুৰা ডাঙৰ ডাঙৰ কনচাৰ্টছ তেওঁ প্লে' কৰিলে তাৰপিছত তেওঁৰ এটা পিক থাকে ন ফেমৰ সেইটো গ'ল লাহেকৈ তাৰপিছত সেইখিনিলৈকে বুজি পালোঁ বাৰু তুমি এজন ডাঙৰ মিউজিচিয়ান হয় তুমি এইখিনি কৰিছা তোমাৰ দুখ আছে ন তেওঁ মানে লাষ্টত এটা কাম কৰে মানে তেওঁ লাষ্টত কি কৰে জীৱনৰ মানে সেই সময়ৰ আগে আগে আৰু জেইলত যায় যিবোৰ তাতে মাৰ্ডাৰাৰ্ছ আছে ৰেপিষ্ট আছে তেওঁলোকৰ কাৰণে এটা কনচাৰ্ট কৰে মানে আৰু তেওঁক মানে সেইটো কৰাৰ কাৰণে গোটেই সমাজে বেয়া পায় তেওঁৰ ফেন্সখিনিয়ে বেয়া পায় তেওঁ ৰেকৰ্ড কোম্পানীয়ে বেয়া পায় মানে যে তুমি এইটো কি কৰিছা যিসকলে ইমান ডাঙৰ ডাঙৰ মানে বেয়া কাম কৰিছে তুমি তেওঁলোকক এণ্টাৰটেইন কৰি আছা তেতিয়া তেওঁ কয় যে তেওঁলোকক জেইলত ৰাখিছে তেওঁলোকে নিজৰ ভুল মানিছে তেওঁলোকে নিজকে শুধৰাবলৈ চেষ্টা কৰি আছে আৰু তেওঁৰ গানবোৰ মানে কি আছিলে গস্পেল আপুনি জানে ন চ' গস্পেল গান আছিলে আৰু তেতিয়া মানে কয় মই তেওঁলোকৰ কাৰণে গস্পেল গাম আৰু তুমি যদি সেই মোৰ সিদ্ধান্তটো বুজি পোৱা নাই তুমি ভগৱানক চিনি নোপোৱা মানে ৰাইট এতিয়া তেওঁৰ সেইটো বুজি পাইছোঁ মই কিন্তু মই ফুল্লি বুজি পোৱা নাই মানে কাৰণ আজিৰ দিনত মই জেইল এখনত গৈ গাব নোৱাৰোঁ মানে সেইটো পজিশ্যনত মই নাই আই বিলিভ ইন গড আই বিলিভ ইন দ্য স্পিৰিচুৱেলিটি মিউজিক ব্ৰিংছ ইন কিন্তু সেইটো মই নাজানো মানে এতিয়া বহুতে তেওঁক সেইটো কাম কৰাৰ কাৰণে ট্ৰু আৰ্টিষ্ট বুলি কয় কিন্তু মই তেওঁক ভাল পাওঁ যদিও মই বুজি নাপাওঁ মানে সেইটো পাৰ্চপেক্টিভ তেওঁৰ জীৱনৰ অনুভৱখিনি বেলেগ আছিল সেই সময়খিনি পৰিস্থিতিখিনি তেওঁ দেখা অনুভৱখিনি বেলেগ আছিল সেইটো হ'ব পাৰে সেইটো এইখিনি কাহিনী এইটো কাৰণে ক'লোঁ কাৰণ তেওঁ এজন ট্ৰু আৰ্টিষ্ট মানে আই বিলিভ তেওঁ ট্ৰু আৰ্টিষ্ট কিন্তু মই তেওঁ জেইলত যোৱা সেই সময়কণ মানে ইনক্লুড কৰিব নিবিচাৰোঁ মই তেনেকুৱা এটা বস্তু তথাপিও তেওঁৰ প্ৰতি মানে মোৰ সন্মান সিমানেই আছে সেইকাৰণে তুমি সংজ্ঞাৰে বান্ধিব বিচৰা নাই শিল্পী সত্তাটো আৰু কোনোবা এখন কিতাপ আছিলে ৱাৰ অফ আৰ্ট তাতে আছিলে যে এজন ক্ৰিয়েটিভ মানুহৰ মনত যিটো মনৰ চুকৰ পৰা তেওঁ সৃষ্টি কৰে সেইটো তেওঁ নিজেও চুব নোৱাৰে মানে সেইটো বেয়া কৰিবলৈ যদি তেওঁ ভাবে সেই চুকটো মানে সেই কোঠালিটো যদি মই ধ্বংস কৰিব বিচাৰোঁ মই নোৱাৰোঁ মানে সেইটো যিহেতু তেওঁ চুব নোৱাৰে তেওঁৰ যিখিনি বেয়া কাম তেওঁ কৰিছে আনৰ লগত নিজৰ লগত চ' সেইখিনি মানে একো ভেলিউ নাই মানে সেই কোঠালিটোৰ কম্পেৰিজনত ধুনীয়া কথা এইখিনি লিখিছে এতিয়া মই গম পাওঁ মানে যে মোৰ বেয়া গুণ কি কি আছে কিন্তু তথাপিও মোৰ সেই বেয়া চিন্তা আছে যদিও মই ভাল গান এটা লিখিব পাৰোঁ ন বুজি পাইছে বৰ কথাবোৰ অদ্ভুত মই মানে সেই কিতাপখন পঢ়ি মই কথাটো হয় বাৰু দেই কাৰণ আমি ভাল পোৱা কোনোবা এজন শিল্পীৰ কথা বেয়া এটা শুনি যাওঁ আমি কেতিয়া আমাৰ দুখ লাগে কিন্তু তথাপিও তেওঁ ইমান ধুনীয়া সৃষ্টি কৰিব পাৰে সেইটো আচলতে এইকাৰণে চাগে ব্যক্তি বিশেষে প্ৰত্যেকগৰাকী ব্যক্তিৰ মাজত আমি যে কওঁ পাৰফেক্ট কোনো নহয় মানুহে তেজমঙহৰ মানুহ গতিকে কোনোবা এটা সময়ত কোনোবা এটা কোণত মানুহৰ তেনেকুৱা ধৰণৰ এটা চিন্তা আহি যাব পাৰে যিটো নিজে জাজ কৰিব নোৱাৰো বিচাৰ কৰিব নোৱাৰো এইটো ভাল নে বেয়া তেনেকুৱা থাকে আৰু এইটো চবৰে এটা কনচিয়াছ ডিচিজন হ'ব যে
এইখিনি মোৰ বেয়া মই ভাল কৰিবলৈ চেষ্টা কৰোঁ এতিয়া আমি যদি পুৰণা ভিডিঅ' অৰিজিত সিঙৰ চাওঁ তেওঁ বহুত ষ্টেজত গালি দিয়ে মানে ইন দ্য চেন্স যদি কিবা টেকনিকেল ভুল আছে কিবা আছে তেওঁ বেমাত মাতি দিয়ে মানে কিন্তু আজিৰ দিনত আপুনি তেওঁক চাওক তেওঁৰ হস্পিটেল গঢ়াৰ কথা কয় মিউজিক স্কুল গঢ়াৰ কথা কয় এখন ভাল সমাজৰ কথা কয় তো তেওঁ এইটো ডিচিজন লৈছে মানে যে তেওঁ নিজকে ভোকেলি লাইভ পাৰফৰ্মেঞ্চত ভাল কৰাৰ উপৰিও এজ এ হিউমেন বিং কেনেকৈ সমাজৰ প্ৰতি ভাল কাম কৰিব পাৰে সেইটো তেওঁ লৈছে আৰু আজিকালি ষ্টেজত তেওঁ একো নকয় সেইবোৰ মই ৰিচেণ্টলি তেওঁক লাইভ চালোঁ হৈছিলে গুৱাহাটীতে চ' একো তেনেকুৱা হেৰি কৰা নাই মানে সময় চাগে বহুতখিনি হেৰি কৰে ন মানুহৰ চিন্তাখিনি অ'কে আৰু এতিয়া এটা উপহাৰ গীতটো শুনো নেকি পাৰি ন শুনো না মানে নাজানো ক'ৰবাত আত্মবিভোৰ হৈ যাওঁ মই তোমাৰ গীতবোৰ শুনিলে শুনো সেইটো এবাৰ আৰু শীৰ্ষকবোৰ বৰ ধুনীয়া ধুনীয়া যিবোৰ দিয়া এই নামেও বহুত মেটাৰ কৰে কৰে টানে আপুনি কৈছিলে যে গান এটা হেৰি চ' যদি আমি এনেই ৰাইটিং পইণ্ট অফ ভিউ পৰা চাওঁ নাম এটাও বহুত হেৰি কৰে বুকুৰে মাজতে তুমি মন মোৰ দি থকত তুমি বহুদূৰ নিজৰাৰ দৰে তুমি আছা বৈ শিৰে শিৰে মোৰ ৰক্ত হৈ একা বেকা জীৱন পথৰ সান্তনা তুমি মনৰ ৰ'দালি আহে ডাৱৰ ফালি বৰষাৰ শেষত সেয়া তুমি নেকি তুমি মোৰ সেই কাহিনী আনে ফুৰে যে বিচাৰি দুচকু মেলি দুয়োথৰে হাঁহি চাওঁ থমকি সকলো পাহৰি স্মৃতি প্ৰতাপী সমলয় অনুভূতিৰ মানুহে ইয়াকে প্ৰেম বোলে নেকি কাষতে তোমাৰ ৰং ছায়া হৈ পৰিব নিদিওঁ ভাঙি সময়ৰ পাতত লবা লিখি মোৰে মৰম তোমাৰ বুলি তুমি যেন উপহাৰীতি আধাই গাইছোঁ দিয়ক নহয় মানে কি হয় গানবোৰ শুনি গৈ থাকিলে আশা জগায় মানে খুব দেই জীৱনৰ প্ৰতি আশা এটা জাগে আৰু ভাল পোৱা জগায় তুমি বুলি কৈ আছা এনেই সোধোঁ অকণমান অলপ আৰু জড়িত হৈ থকা কথা ইমান সফল ডেকা ধুনীয়া ল'ৰাটো মৰম লগা মুখনি ন কেতিয়াবা কোৱা যায় ন প্ৰেম বোলে বাৰে বাৰে প্ৰেমত পৰাটো মানুহৰ মহৎ গুণ বুলি কয় কিছুমানে নহয় মামণি বাইদেৱে কৈ থৈ গৈছিলে উপন্যাসত আৰু য'তেই মই দেখোঁ মানে জুবিন দাও কয় জুবিন দাৰ হেৰি প্ৰেম হৈ থাকে বুলি আপোনাৰ তাতে কৈছিলে ইয়াতে কৈছিলে মই জুবিন দাকো সেইটোৱে সুধিছিলোঁ মই যদি তোমাক সোধোঁ সেইটো আচলতে মামণি বাইদেৱে অলপ অন্য অৰ্থত কৈছিলে প্ৰেমটোক তুমি কেনেদৰে চোৱা ভালকৈ এনালাইচিছ কৰাচোন তুমি প্ৰেম শব্দ প্ৰেম তুমি ৰচনা এখন লিখা বুলি কৈ দিলে কোনকেইটা পইণ্ট তুমি ৰাখিবা একেবাৰে ছোৱালী প্ৰেমলৈকে ৰাখিবা দেই সেইটো মৰমৰ বহুত ফেচ আছেতো চ' পৰিয়ালৰ মৰম ৰোমেণ্টিক লাভ প্লেটনিক লাভ চ' আপুনি কোনটো কথা সুধিছে বা চব কথা সুধিছোঁ আল্টিমেটলি এনেই যদি গানৰ পৰা কওঁ কিবা এটা গান প্ৰেমৰ নহ'লেও ইটছ আল্টিমেটলি এবাউট লাভ যদি আমি এই গানটো নোৱাৰি বুলি কোনে ক'লে সেইটো সমাজৰ কথা কৈ আছোঁ আমি তাতে আমি সমাজ প্ৰেম আমি মানুহক এক হ'ব কৈছোঁ
ভূপেন হাজৰিকা মানুহে মানুহৰ বাবে সমাজ প্ৰেম সো আলটিমেটলি লাগিলে সমাজ প্ৰেম হোক ব্যক্তি প্ৰেমী হোক গ্ৰুপ লাভ হোক নিজৰ ৰোমান্টিক লাভ হোক সো আলটিমেটলি লাভ ইজ আ ৱে অফ লিভিং লাইফ মানে সেইটোৱে এতিয়া এই যে যিটো সেইখিনি প্ৰয়োজন আমি সেইখিনি সময় সময় দেখা পাওঁ সৃষ্টিত আমাৰ পূৰ্বজসকলৰ এতিয়া কথাটো হৈছে অগ্ৰজসকলৰ এতিয়া এই যে যিটো ৰোমান্টিক লাভ বুলি যিটো কওঁ সেইটোৱে বৰ্তমান সময়ত সৃষ্টিশীলতাখিনিত শিল্পীসকলক কিমান সঁহাৰি জনাই যোগাত্মক হৈ আছে নে ঋণাত্মক হৈ আছে আজিৰ প্ৰেম ল'ৰা ছোৱালীবিলাকৰ ক্ষেত্ৰত হৈ থকা প্ৰেমখিনি সৃষ্টিত কিমানখিনি যোগায় সঁহাৰি কেতিয়াবা কিছুমান গান থাকে যিবোৰ গান মানে ভাল শুনিবলৈ খালি এটা এজেহে একচেপ্ট কৰে মানে সেইটো গান বুজিছে য'ত মানে ধৰি লওক আমি টিনেজত থাকিলে মই তোমাক নাপালে মৰি যাম তেনেকুৱা টাইপ হৈ থাকোঁ যে আমি চ' তেনেকুৱা গান কিছুমান থাকে আৰু সেই গানটো সেই বয়সেহে একচেপ্ট কৰে মানে আমি বা আপুনি শুনিব নোৱাৰে আমি শুনিলে ক'ম যে অঁ ঠিক আছে গানটো কিন্তু ইটছ নট লাইক মানে চবৰে কথা কোৱা নাই মানে তাত আৰু মোক যদি ইনস্পায়াৰ কৰিছে লাভে মই এইটোৱে বিচাৰোঁ সদায় যাতে চবেই শুনিব পৰা হওক চবৰে কথা কৈ আছোঁ মই মানে বুজিছোঁ গ্ৰহণযোগ্য হওক চবৰে আৰু এইটো আই গেছ মোৰ এজৰ পৰা হৈছে নহ'লে বা উপহাৰটো মই টিনেজত থাকোঁতে লিখা মই তেতিয়াও বিচাৰিছিলোঁ যে গানটো এটা মানে গহীনেই হওক মানে প্ৰেমৰ হওক কিন্তু চঞ্চল নহওক মানে গানটো গহীন হওক আৰু বহুতে এইটো নিজৰ যিটো ইনস্পিৰেশ্যন এইটো বেলেগ ধৰণে লয় মই জাষ্ট মোক পাৰ্চনেলি মোৰ সদায় এইটোৱে টেক থাকে যে যদি প্ৰেমৰ গান লিখিছোঁ গহীনকৈ হওক বুজিছোঁ আৰু ইন চিম্পল ৱেইজ মই তোমাক কিমান ভাল পাওঁ সেইটো যাতে বুজিব পৰা যায় বুজিব পৰাকৈ বাৰু যিয়ে নহওক প্ৰেম লাগিবই আমাক সমাজপ্ৰেমী হওক ব্যক্তিপ্ৰেমী হওক আৰু গানৰ প্ৰতি প্ৰেমী হওক এতিয়া অকণমান যিহেতু একেবাৰে আমি সেই বিষয়টো নুচুলেই নহ'ব যিহেতু বিহুৰ মাজত আহিছা আৰু তুমি অলপতে তোমাৰ এটা মুক্তি পাইছে বিহু নহয় জানো অঁ কিন্তু তোমাৰ মাতত মানুহে বিহু খুব কম শুনিছে এইটো মানুহে তোমাৰ আদৰ কেনেকৈ দিছে সেইটো ক'বা অনুষ্ঠান পৰিৱেশন কৰোঁতে নিশ্চয় সেইটো গাই চাই ধুনীয়াকৈ দুটা প্ৰশ্ন তাতে মোক এইটো বিহুটো শুনাব লাগিব আৰু প্ৰথম প্ৰশ্নটো হৈছে যেতিয়া অনুষ্ঠান পৰিৱেশন কৰিবলৈ যোৱা শিল্পী হিচাপে যেতিয়া সম্বৰ্ধনা জনায় সেই প্ৰথম অনুভূতিটো কেনেকুৱা আৰু তাত ভাল লগা আৰু বেয়া লগা দুটা দিশ লাগে মঞ্চ এখনত কিছুমান মঞ্চ বহুত থাকে বহুত হেৰি থাকে মানে ষ্টেণ্ডাৰ্ড থাকে ষ্টেণ্ডাৰ্ড ইন দ্য চেন্স তেওঁলোক চবেই ইজনৰ সিজনৰ লগত কানেক্টেড যে তই আজি আমুক নকৰিবি মানে ছাপ'জ তেওঁ খেলি মেলি কৰা মানুহ এজনে তই আজি খেলি মেলি নকৰিবি এনে কৈছোঁ আৰু মই যদি এতিয়া মই যদি ঘৰত কিবা এটা মানে এটা ইভিনিং মানে মই আলহী মাতি যদি হেৰি কৰিছোঁ আৰু মোৰ ফেমিলি মেম্বাৰ্ছ আছে আৰু মইতো মোৰ ফেমিলিত গম পাওঁ কোনে কি উৎপাত দিয়ে মানে তেনেকুৱা কথা তেনেকুৱা কথা এতিয়া আমি যেতিয়া ৰিচেণ্টলি বম্বে গৈছিলোঁ মানে আমি আমাৰ ফেমিলি ত' মানে মই দাদাক কৈছোঁ তই এইটো উৎপাত নকৰিবি দেই মানে চবৰে মুড এটা কথা থাকে ন ফুৰিব আহিছে উৎপাত কৰিলে হেৰি হৈ যায় ন চ' কমিটিখনত কিছুমান কমিটি এনেকুৱা থাকে যে এভৰি ওৱান ইজ ৰেছপনচিবল মানে এনেকুৱা নহয় যে অঁ সেইটো সি চাই ল'ব টাইপ গায়ৰাই নচলে আৰু মই ভাবোঁ ময়ো পাৰ্ট অফ দ্য কমিটি হয় মানে কাৰণ আল্টিমেটলি মোৰ দায়িত্ব ফাংচনখন ছাকচেছফুল কৰোৱা কিছুমান কমিটি এনেকুৱাও থাকে যে যিজনে আপোনাক মানে গামোচা পিন্ধাব তেৱে ধলং পলং চ' তেনেকুৱাবোৰ বেয়া লাগে আৰু বেয়া লাগে ইন দ্য চেন্স এইটো নহয় যে আপুনি মোক এইটো অৱস্থাত কেলে আহিছে মানে পিন্ধাবলৈ কিন্তু ইন দ্য চেন্স আপোনাৰ ৰেছপনচিবিলিটি দায়িত্বশীল হেৰিটো নাইকিয়া হয় সেইখিনি সময়ত তোমাৰো অকণমান খোজা লাগে কি কৰোঁ এতিয়া ঠিকে ফূৰ্তিটো এটা বেলেগ এটা বস্তু হয় কিন্তু মানে যদি এভৰি ওৱান কেন নটিচ ইউ আপুনি খোজেই কৰিব পৰা নাই তেনেকুৱা টাইপ বুজিছোঁ তেনেকুৱা ধৰণৰ থাকে আৰু এই যে এটা দল লৈ যোৱা লগত হয়নে কিবা কিবি অভিজ্ঞতাবোৰ বহু হয় হয়নে সেই জাৰ্ণিবিলাকত থকা কিবা এনেকুৱা কিবা শ্বেয়াৰ কৰিবলৈ মন যায়নে সেই সময়ৰ ভাৱটো কেনেকুৱা হয় মানে গান গাব গৈছা সৰুপে দেখি অহা এটা সপোন মানুহৰ মাজলৈ গৈছা মইতো বাৰু এইটো জাৰ্ণিত বহুত নতুন হয় কাৰণ যিসকল মোৰ লগত যায় তেওঁলোকৰ নিজৰ আগতে ইক্লিপছ বুলি বেণ্ড এটা আছিলে দেন তেওঁলোকে
নৰ্থ ইষ্ট ব্ৰিজতো আছিলে তাৰপিছত ৰিচেণ্টলি আমাক ঋষভ ভূঞা জইন কৰিছে জুবিনদাৰ বেণ্ডত যি বজায় চ' তেওঁলোকৰ বহুত এক্সপিৰিয়েঞ্চ মানে চ' তেওঁলোকৰ লগত মানে যাওঁতে এইটোৱে হয় যে তেওঁলোকৰ যি ষ্টৰিজ আছে ফূৰ্তিৰ আছে বা দুখৰ আছে তেওঁলোকৰ পৰা কি শিকিব পৰা যায় আৰু মোৰ লগত সেই ঘটনাবোৰ নহ'লেও মানে মই অলৰেডি মানে এটা চিলেবাছ পাই গৈছোঁ মানে যে এইটো চিটুৱেশ্যন হ'লে কি কৰিব লাগে এইটো হ'লে কি কৰিব লাগে চ' তেনেকুৱাই আছে বাকী অদ্ভুত ঘটনা মোৰ লগত নিজে হৈ থাকে বাৰু ট্ৰেভেল কৰোঁতে নহয় মানে ইন দ্য চেঞ্চ যে শ্ব' কৰিব গৈছোঁ তেতিয়া তেনেকৈ হোৱা নাই কেতিয়াবা তেনেকুৱা হয় যে কোনোবাই স্কুটিত পিছফালে গৈ আছে মানে এণ্ড খুব হৰ্ণ বজাই আছে দেন আমি ৰখাইছোঁ দেন মানে তেওঁলোকে এইটো মানে ৰিকুৱেষ্ট কৰে যে এইটো মোৰ ঘৰ চাহ একাপ খাই যাব নি তেনেকুৱা হয় আৰু কিন্তু ধৰি লওক আমাৰ বেগটো গুৱাহাটী অহাটো মানে এটা নেচেচিটি হয় কাৰণ তেওঁলোকৰ কাম থাকে কিবা কিবি চ' আমি এতিয়া ৰখি দিব নোৱাৰোঁ মানে চ' বেছি সময় নলওঁ আৰু কেতিয়াবা মোৰ লগত পাৰ্চনেলি এইটো হয় যে ক'ৰবাত যদি মই গৈ আছোঁ কিবা নিজৰ কামত গুৱাহাটীতে আৰু যদি মোক চিনি পাইছে মানুহে ইন দ্য চেঞ্চ কাৰণ মই নিজকে ঢাকিয়ে যাওঁ মাস্ক থাকে মানে মাস্ক থাকে কেপ থাকে মই সেইকাৰণে মানুহক চকুলেও নাচাওঁ মানে কোনোবাই যদি মোক চকু চিনি পায় মানে দে নো যে হ'ব পাৰে বিশ্বত মানে তোমাৰ কিয় সেইটো ভয় নেকি কিবা ভয় নহয় মানে কাৰণ মই এনেই অলপ থাৰ্ড পাৰ্টি হৈ থাকি ভাল পাওঁ মানে মই পৃথিৱীখন চাই থাকি মই লাইমলাইট হ'ব নিবিচাৰোঁ মানে ষ্টেজত ঠিক আছে বাৰু মই পাৰফৰ্ম কৰিব গৈছোঁ কিন্তু মই যদি সমাজ এখনত ঘূৰি ফুৰিছোঁ মই বিচাৰোঁ যাতে মই সমাজৰে মই মানুহে যেতিয়া মোক চিনি নাপাইছিলে তেনেকৈ মই চাই থাকিব পাৰোঁ মানে সেইটোৱে বিচাৰোঁ মোৰ আচলতে এটা প্ৰশ্ন আছিলে নিজকে চেলিব্ৰিটি যেন ফিলটো আহিছে নেকি সেইটো লৈ ফুৰিছা নেকি সেইটো নাই ইন দ্য চেঞ্চ যদি এইটোৰ পৰা লাগিছে যে ই নিজকে ঢাকি ফুৰিবলগীয়া হৈছে সেইটো অনলি বিকজ যে মই পৃথিৱীখন থাৰ্ড পাৰ্টিৰ দৰে চাব বিচাৰিছা মই সেইটো বুজিছোঁ আৰু যদি মই মানে কিবা এটা ভাবি থাকোঁতে কিবা এটা ন'টিচ কৰি থাকোঁতে মই যদি ইণ্টাৰাপ্ট হৈ যাওঁ ইন দ্য চেঞ্চ যে বিশ্বজিৎ দা হাই হেল্ল' সেইটো বেয়া নাপাওঁ কিন্তু এনেই আৰু মই এভইড কৰিবলৈ চেষ্টা কৰোঁ আৰু আই থিংক সেই চেলিব্ৰিটি বা মই ফেমাছ সেইটোৱে মই চুবলৈ দিয়া নাই কাৰণ মোৰ যিখিনি ডাউটছ আৰু যিখিনি কামৰ প্ৰতি ভয় যিখিনি কলেজত থাকোঁতে আছিলে সেয়া এতিয়াও আছে মানে অ'ভাৰ কনফিডেণ্ট এতিয়াও হোৱা নাই মই কনফিডেণ্ট হয় খালি অ'ভাৰ কনফিডেন্সটো আহিবলৈ দিয়া নাই মই আচলতে এইকাৰণে সুধিছোঁ এনেকুৱা শিল্পী সত্তা বহুতে কঢ়িয়াই লৈ ফুৰিছে ন আজিৰ প্ৰজন্ম আগৰ পৰাই আছে কেনেকুৱানো অনুভৱ হয় কিমান ভাল লাগে কি নাই সেই নৰ্মেল মানুহখিনিৰ হৈ পিনে মই প্ৰশ্নটো কৰিছোঁ দেই তেওঁলোকৰ উদয় হয় প্ৰশ্ন কিছুমান এওঁ কেনেকৈ ভাবে এওঁ কেনেকৈ খায় কি ক'লৈ যায় মই মাহঁতৰ লগত গ'লে হেৰি মাস্ক মাৰি নাযাওঁ মানে অপেনলিয়ে যাওঁ কিন্তু যদি অকলে গৈ আছোঁ বা ইয়াৰ লগত যদি ঘূৰিছোঁ চ' তেনেকৈ যাওঁ মানে কাৰণ মোৰ মানে এইমটো কি থাকে মই যাওঁ বস্তু লওঁ সোনকালে ঘূৰি আহোঁ মাজতে সেইবিলাক বিচৰা নাই আৰু তুমি ঠিক আছে আৰু এটা কথা একেবাৰে শেষ পৰ্যায়লৈ আহিছোঁ আমি সমাজত ঘটি থকা কেনেকুৱা ঘটনাবিলাকে তোমাক অকণমান দুখী কৰে আৰু কেনেকুৱা কথাবিলাকে অলপ পলকতে সুখী কৰে সেইখিনি জানিব বিচাৰিম মই মাজতে ভাবিছিলোঁ যে মই নিউজ পঢ়িবলৈ ধৰোঁ টু বি এৱেৰ অফ এভৰিথিং কিন্তু মই ৰিয়েলাইজ কৰিলোঁ যে মই ইমানেই চেঞ্চিটিভ হয় মানে মই এইবোৰ হজম কৰিব নোৱাৰিম মানে আৰু দেন ছ'চিয়েল মিডিয়াৰ কথা মই মাজতে মোৰ লিচনাৰ্ছসকলক কৈছিলোঁ তাতে ছ'চিয়েল মিডিয়াত যে মই ইউজ কৰিবলৈ এৰিছোঁ মানে আৰু এতিয়া আমাৰ মেনেজমেণ্ট টীমত যিকেইজন ভাইটি আছে তেওঁলোকক দিওঁ মানে মই চলাবলৈ যদি কেতিয়াবা Q&A ছেশ্যন থাকে তেতিয়া মই নিজে থাকোঁ ইউজ কৰি চ' যদি মই সকলো বস্তু কনজিউম কৰোঁ দেন মোৰ যিটো ধৰি লওক এটা নিজে কিবা এটা চিন্তা কৰি উলিয়াব পৰা যায় সেইটো গুচি যাব মানে বুজিছে কাৰণ কিবা এটা বেয়া খবৰ যদি পাইছোঁ মানে সেইটোতে মই ইমানেই মজগুল হৈ যাম মানে মই কিবা এটা ভাল চিন্তা এটা কৰিবলৈ লাগিলে সেইটোক পজিটিভলি এফেক্ট কৰা কিবা এটা চিন্তাই হওক মই সেইটো কৰিব নোৱাৰিম নিচিনা বাধা দিব কাৰণ কিছুমান মানে ঘটনাই বহুত গাত লাগে মানে আৰু মই বিচৰা নাই যে মই খবৰবোৰ পাই আছোঁ মই নিজকে গাত নলগা বনাইছোঁ তেতিয়া মই কাম কৰিব নোৱাৰিম সেইটো এটা আছে মানে আইদাৰ মই খুব চেঞ্চিটিভ হৈ মেলি কাম কৰিব নোৱাৰিম নহ'লে মই মোৰ চেঞ্চিটিভিটি যদি অফ কৰি দিওঁ তেতিয়াও মই কাম কৰিব নোৱাৰিম মানে সেই আৰু সমাজত ঘটি থকা বেয়াখিনি আৰু তোমাক হেম্পাৰ কৰিব বুলি তুমি ভাবা কৰে মানে কৰে আৰু সেইটো বুলি এইটো নহয় যে মই খবৰ ৰখা নাই একো বুজিছোঁ মই চেষ্টা কৰোঁ তোমাৰ সৃষ্টিশীলতাখিনিত যাতে বাধা নহয় আৰু সেইটো
এটা পইণ্ট অফ ভিউৰ পৰা চেলফিছ হ'ব পাৰে, কিন্তু মই এইটো ভাবোঁ যে মই যি সৃষ্টি কৰিম তাৰ পৰা মই অথনি যিটো ক'লো আপোনাৰ ইকিগাই কথা, তাৰ পৰা যি মোৰ আউটকাম হ'ব সেইটোৱে মই হেল্প কৰিবলৈ চেষ্টা কৰিম। একদম ঠিক কথা কৈছে। আৰু কোনবোৰ কথাই পলকতে সুখী কৰে তোমাক? মই চেষ্টা কৰোঁ সৰু সৰু কথাই যাতে মোক টাচ কৰক, ৰাদাৰ দেন বিগ ইভেণ্টছ। বিগ ইভেণ্টকতো মানে আপুনি সুখী হ'বই। ধৰি লওক আপুনি যদি দুখত আছে, কিবা এটা কথা আপোনাৰ ঘটি আছে, ছাপ'জ মোৰ ঘৰত কিবা এটা প্ৰব্লেম চলি আছে, মই ছল্ভ কৰিব পৰা নাই, মাহঁতে ছল্ভ কৰিব পৰা নাই, কিন্তু ধৰি লওক মোৰ যদি ফ্ৰেণ্ডে গম পায় এণ্ড মই আফটাৰ এ লং ডে অফ ৱৰ্কিং ইন ষ্টুডিঅ' ত' মই যদি গৈছোঁ ঘূৰি, মোৰ বোলে খানা ৰেডি আছে বোলে, ধৰি লওক এনেই কৈছোঁ আৰু কথাটো, তেনেকুৱা কথা। কোনোবা যদি মোৰ ৰুমমেটে কেতিয়াবা সি আৰু মই কথা পাতোঁ, চ' সি চুৰাটত চাকৰি কৰে, কেতিয়াবা সি মোক খবৰ লয়, কেতিয়াবা মই তাক লওঁ, তেনেকুৱা কথাবোৰ সৰু সৰু কথা। কেতিয়াবা কোনোবা ইণ্ডাষ্ট্ৰি মানুহ এজনে ক'ৰবাত ধৰি লওক গম পালে যে বিশ্বতৰ লগত এইটো বেয়া ঘটনা ঘটিল, ক'ৰবাত এনেকুৱা কিবা বিনা স্বাৰ্থত সেই খবৰ লোৱা ইজনে সিজনক, সেইবোৰ কথাই তোমাক ভাল লগায়। সেইটো প্ৰয়োজনো এইখিনি সময়ত দেই, সেইটো ধুনীয়া কথা কৈছা তুমি। কেতিয়াবাতো হতাশ হোৱা যায়, আৰু সেইটো প্ৰত্যেক মানুহৰ জীৱনতে আছে, হতাশা আহে। কিন্তু মই জানিব বিচাৰিম বিশ্বতে কেনেকৈ সেই হতাশাখিনিৰ লগত যুঁজে, কেনেকৈ নিজক মটিভেট কৰা হতাশা আহিলে? মন বেয়া লাগিলে ফ'ৰ্চ নকৰোঁ যে কেলৈ মই ছেড আছোঁ, কাৰণ সময় লাগে সকলো, মানে ভাল আপুনি ভাল খবৰ এটা পাইছে, সেইটো হজম কৰোঁতেও টাইম লাগে, বেয়া খবৰ এটা হজম কৰোঁতেও টাইম লাগে। আৰু এইটো এটা মানে কি, মই আজি এই একেটা টপিকতে মই আজি ইনষ্টাগ্ৰামত এটা পষ্ট দিছিলোঁ যে ভাল সময় বা বেয়া সময় সোনকালেই যায়। আমি বেয়া সময়ত কি হয়, খুব ভাবি থাকোঁ কথাটো, সেইকাৰণে দেৰিকৈ যায় নিচিনা লাগে, আৰু আমি ভাল খবৰত ইমানেই হেপ্পী থাকোঁ, চিন্তাবোৰ নকৰাকৈ কেতিয়া পাৰ হৈ যায় গমেই নাপাওঁ মানে, কিন্তু সময় একেটাই। সঁচাকৈ দেই, হয়নে কওক? বৰ ধুনীয়া বিশ্লেষণ কৰিছা এইটো তুমি। চ' আৰু যদি আমি ভাবোঁ যে মোক এতিয়া চবেই বুজি পায় দেই, এতিয়া প্ৰব্লেম নাই আৰু চবেই মোক বুজি পায়, বা মোৰ ওচৰত সকলো উত্তৰ আছে, সেইটো সময়ো সোনকালে গুচি যায়। আকৌ আমাক জীৱনে নতুন কিবা এটা ক'ৰবাত পেলাই দিব, সেইখিনি ভাবিবলগীয়া হয়। মোৰ হৈছিলে মানে এইটো কি, যেতিয়া আফটাৰ অজান্ত্ৰিক, যেতিয়া মই লাইফটো অলপ ছেটেল হৈছে, মই শ্ব'জ কৰিব ধৰিছোঁ, নতুন গান কৰিব ধৰিছোঁ, তেতিয়া ভাবিছিলে এতিয়া মানে ষ্টেডি হৈছে, কিন্তু ষ্টেডি নহয় মানে। চ' লাগিলে ভাল দিনেই আহক বেয়া দিনেই আহক, মই জাৰ্ণিটো এনজয় কৰিছোঁ, কাৰণ মোৰ নিজৰ ডেষ্টিনেশ্যনটো মই গম পাওঁৱেই। চ' যেতিয়া আপুনি ডেষ্টিনেশ্যনটো গম পায়ে, আপুনি জাৰ্ণিটো এনজয় কৰক। হয়, সঁচা কথা। খুব কম বয়সতে তুমি কিন্তু বৰ বহলকৈ ভাবিব পৰা হ'লা, আৰু সেইখিনি চাগে ক'ৰ পৰা আহিছে নাজানো বাৰু, মই এতিয়া এটা বহাতে উলিয়াব নোৱাৰিম মই। সেইটোৱে প্ৰব্লেম ইন দ্য চেন্স এইটো দিয়ে যে মই যিটো গানৰ বেলেঞ্চৰ কথা কৈ আছিলোঁ আমি অথনি, যে ফূৰ্তি গান ভাবিবলৈও আমি লাগে যে, কাৰণ ফূৰ্তিটো এনেও আছে, এনেকুৱা নহয় যে মই যদি ফ্ৰেণ্ডছৰ লগত ফূৰ্তি কৰিব পাৰিছোঁ, মই গানত কিয় কৰিব পৰা নাই, সেই ফূৰ্তিটো মই গানতো এক্সপ্ৰেছ কৰিব পাৰিব লাগে। চ' সেইটো কাৰণে এইটোৱে ভাবোঁ যে বেলেঞ্চটো থাকিব লাগে, আৰু ডেষ্টিনেশ্যনটো মই গম পাওঁ, মোৰ যিটো জাৰ্ণি আছে, ভাল দিন বেয়া দিন এনজয় কৰোঁ। কাৰোবাক যদি পাহৰিবলগীয়া হৈছে, সেই পাহৰাৰ জাৰ্ণিটো এনজয় কৰিম। বুজিছোঁ। এতিয়া মোৰ একেবাৰে শেষত এটা প্ৰশ্ন থাকে, যে সেইগৰাকী প্ৰথম প্ৰশ্নটোতো বিশ্বজিৎ শইকীয়া কোন, একেবাৰে শেষৰটো হৈছে বিশ্বজিৎ শইকীয়াই নিজৰ নামটোক লৈ বিশ্বজিৎ শইকীয়া বুলি কৈ কিমান সুখী, কিন্তু মই উত্তৰ পাইছোঁ তুমি সুখী। থেংক ইউ। হয়নে? সুখী হয়তো, সেইটোতো মই জানিছোঁ, কাৰণ তুমি সুখী, নিজকে সুখী কৰিব জানা, বুজাই পৰাই, ক'ৰবাত যদি কষ্ট থাকেও, নে কিবা এষাৰ ক'বা নেকি? সেইটো এনেকুৱা হয়, আপুনিও এইটো তেনেকৈ ফিল কৰে আই গেছ, যে জীৱনত দুখী হ'বলৈ যদি আমি চেষ্টা কৰোঁ, বহুত ৰিজন আছে মানে, এনেই ৰিজন ওলাব। আপুনি কাৰোবাক সন্দেহ কৰোঁ বুলি ভাবিছে, আপুনি মানে ৰচনা লিখিব পাৰিব, তেনেকুৱা কথা। কিন্তু সুখী হ'বলৈ খুব কম ৰিজন থাকে মানে, আৰু আমি যি আছে, এতিয়া মই দুখ কৰিব পাৰোঁ, মোক অসমত ইমান মানুহে চিনি পায়, মোৰ ওচৰত ইয়াতকৈ ভাল গীটাৰ এখন কিয় নাই, মই শ্ব'ত ইমান পইচা লওঁ, মোৰ ভাল গীটাৰখনকৈ ল'ব পৰা নাই, তেনেকুৱা কথা। কিন্তু এইখন গীটাৰ মই ফাৰ্ষ্ট অকলে শ্ব' কৰি লোৱা মানে, ইয়াৰ আগৰখন মায়ে কিনি দিছিলে, এইখন গীটাৰ মোৰ ফাৰ্ষ্ট আৰ্নিং, এইখনৰ মহত্ব বহুত বেছি, এইটো বেলেগ বস্তু। চ' মই এইখনক লৈ সুখী মানে,
তেনেকুৱা কথা থাকে আৰু আচলতে সুখটো নিজেই সেইটো জানিব লাগিব হিচাপটো সুখৰ এখন মোৰ নিচিনাই টিকলিমি নাম চাম দি থৈছে নেকি মই আকৌ মোৰ হাৰমনিয়ামখনৰ নাম দিছিলো শ্যামল বুলি মই শ্যামল মই আজি মিলি গ'ল ন শ্যামল দিছিলে সেইকাৰণে সেউজীয়া মানে সি সদায় সেউজীয়া হৈ থাকক সেইকাৰণে বাহ মোৰ হাৰমনিয়ামখনৰ নাম শ্যামল আৰু তুমি যেতিয়া কৈছিলা প্ৰথম তুমি 500 টকা এটা পাইছিলা আমাৰ দিনত মই অকণমান মান্ধাতা যুগৰটো তো তেতিয়া মই প্ৰথম মানে এখন মিটিঙত গান গাইছিলোঁ আৰু এগৰাকী নিচাদৌ বুলি মাতো আৰু দেউতাৰ বয়সৰ দেউতাতকৈ অকণমান ডাঙৰ বয়সৰ ধুতি পাঞ্জাবী পিন্ধি আছিলে পাঞ্জাবীটো খুচৰি মুচৰি মোক গীতটো শুনি আৰু এই আগতে যে সভাবিলাকত এটি গীত থাকে যে নিৰ্দিষ্ট বক্তাৰ আগতে এটি গান গাব বুলি মোক সোমোৱাই দিয়ে আৰু তেনেকৈ মানে একদম পকেটৰ পৰা উলিয়াই পিনে মই এনেকৈ দিছে নেজানো আৰু তেখেতৰ কিমান আছিলে 20 টকা এটা আছিলে 20 টকা এটা মোক উলিয়াই দিছিলে আৰু মই সেই 20 টকাতে মই এযোৰ হাৱাই চেণ্ডেল কিনিছিলোঁ মোৰ প্ৰথম সেইটো উপাৰ্জন আৰু হাৱাই চেণ্ডেলটো মোক খুব প্ৰয়োজন হৈ আছিলে গতিকে মোৰ আজিও মনত পৰে হয়নে সেইবিলাক কেনেবাকৈ থৈ দিছে নেকি সেইযোৰ চেণ্ডেল নাই অকণমানি ইমানটো কিন্তু নাই কিন্তু মোৰ মনত পৰে 20 টকা মোৰ প্ৰথম উপাৰ্জন আৰু হাৱাই চেণ্ডেলযোৰ গতিকে সেয়াই বাৰু যিয়ে নহওক আমি বৰ গভীৰ কথা পাতিলোঁ ইমান অকণমানি বয়সৰ ল'ৰাটোৰ লগত যেহেতু চিন্তাবোৰ গভীৰ এতিয়া বিহুৰ বতৰ যেহেতু সেইকাৰণে তোমাৰ সেই যিটো বিহু গীত আমি অলৰেডি মুক্তি হ'ল সেই বিহু ফাকিৰে আমি অলপ হুলস্থুলীয়া পৰিৱেশেৰে আমি অনুষ্ঠানটো আৰম্ভ কৰোঁ ন শেষ কৰোঁ জুলফিৰ হাঁহি উঠিলে ন জুলফি কিয় হাঁহি উঠিল আকৌ আৰম্ভ কৰোঁ আমি শ্ব'টো বিহু লাগে বিহু 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 সেইটোকে যে চিঞৰে মই চিঞৰি দিছোঁ আৰু এবাৰ বঙাইগাঁৱত মানে খুৰা এজনে মোৰ লগত কাজিয়া কৰিলে মানে কাজিয়া ইন দ্য চেন্স তেওঁ আফচোচ কৰিছে আৰু যে মই বিহু গোৱা নাই মানে কিন্তু মই আফচোচ কৰিছিলোঁ কি যে তেওঁৰ যিটো ৱেইট কৈছে মানে মোক ইন দ্য চেন্স যে তেওঁ ৰেডি নাই মোৰ গান শুনিবলৈ তেওঁক জাষ্ট বিহু লাগে মানে মই সেইটো বেয়া পাইছিলোঁ কিন্তু অলৰেডি তাত মোৰ গান শুনিবলৈ মানে অডিয়েঞ্চ বহি আছে তেওঁ এক্সট্ৰাকৈ মানে কমপ্লেইনটো দিছে আৰু তেওঁক মানে মই আহোঁতে কৈ আহিছিলোঁ যে মই বিহু গাম যেতিয়া মই নিজৰ বুলি এটা বিহু চিনাকি দিব পাৰিম সেইটো মই ৰেকৰ্ড কৰিম তেতিয়া মই গাম আৰু আপুনি মোৰ নামটো আজি মনত ৰাখি লওক মানে যে মই বিহুটো উলিয়াম মানে আপুনি শুনিব লাগিব তেনেকৈ কৈছিলোঁ মানে তাত আপোনাৰ অকণমান অৰিহণা আছে বুলি ন গানটো লৈ তেওঁ কাণত পৰে নে নাজানো আৰু গানটোৰ নাম লস্কচি মানে চঞ্চল ছোৱালী বোলে কোনে দিছে নামটো তুমি এনে নহয় পুৰণা বিহু বৰ্তাই শিকোৱা মোক লস্কচি ৰিহা লবি কেচ বাচি দৰা লবি মন বাচি গোটেই চি আচ্ছা তেনেকুৱা ধৰণৰ ন ছন্দ মিলাই অ'কে যাম লস্কচি ৰিহা লবি কেচ বাচি দৰা লবি মন বাচি মোৰে মন পগলা মোৰে মন বলিয়া তোৰ প্ৰেমত লস্কচি বাপেৰে থাকে পানকানি মাৰেহে থাকে ধানবানি তই থাক পিৰালিতে বহি তাৰপিছত খুন্তিখা দৰৈ আছতিবা খৰৈ মৰমতে কোলা লয় মাজান মৰমতে কোলা লওঁ তোৰে নাম হিলা মাঘত বোলে বিয়া গাতে চোন তৰণি নাই মাজান গাতে চোন তৰণি নাই লস্কচি ৰিহা লবি কেচ বাচি দৰা লবি মন বাচি মোৰে মন পগলা মোৰে মন বলিয়া তোৰ প্ৰেম আৰু লাগে আৰু কিবা এটা নতুনত্ব পাইছো ন এইটো গানৰ মানে কি নতুনত্ব ইন দ্য চেন্স মিটাৰিং মানে কমন মিটাৰিং নহয় মই সেইকাৰণে মই য'ত এইটো দিলোঁ সেইটো নাই হোৱা ন নাই অন আৰু অফ বেলেগ জেগাত আছে ভাবিছোঁ কথাটো বৰ্তাই যেতিয়া গাই দিছিলে মই কৈছিলোঁ এইটোৱে লাগে মোক বিকজ দিছ ইজ আনকমন আৰু কেতিয়াবা যিটো আনকমন থাকে মিটাৰিং ব্ৰেক কৰিছে সেইটোৱে আমাৰ মাথাত মানে সোমাই যায় হয় মইতো সেইটোৱে ভাবি পিনে দিছোঁ ইয়াতে শেষ কৰি এইটো শেষ নাই হোৱা গানটো এনেকুৱাই আৰু অকণ শুনো না আৰু এনেকুৱা আছিলে তোমাৰ নিজৰ কিমান ভাল লাগিছে তোমাৰ নিজৰ জনৰ পৰা ওলাই পিনে তুমি যে বিহুত গাইছা মোৰ মানে মানুহে কয় ন যে তই বৰহলা ল'ৰা হয় আৰু তোৰ বৰ্তাৰ ফেমিলি ইমান ডিপলি ৰুটেড ইন বিহু তই কিয় বিহু নাগাৱ মানে
সো এতিয়া যেহেতু তেওঁৰ লগত মই উইথ মাই হোল হাৰ্ট বহিছোঁ চৰ্চা কৰিবলৈ এতিয়া ভাল লাগিছে মানে মোৰ আৰু যিহেতু মই ধৰি লওক নিজে লিখোঁ আৰু সদায় এইটোৱে চেষ্টা থাকে যে এইটো গানে মোক ৰিপ্ৰেজেণ্ট কৰক সো এবাৰ যেতিয়া বিহুটোৱে মোক ৰিপ্ৰেজেণ্ট কৰিছে আৰু মই খোলা মনেৰে বিহুটো গাব পাৰিছোঁ মই ভাবোঁ যে ময়ো বিহুটোক ৰিপ্ৰেজেণ্ট কৰিছোঁ আৰু আপুনি এতিয়া ফূৰ্তি পাইছে ফূৰ্তি পাইছোঁ তাৰমানে তুমি ভাবিছা ন এইটোৱে গানটোৱে অকণ মানুহ চ' আই গেছ ছাকচেছ হৈছে আৰু অকল মই নহয় যাত্ৰা পাতি ভাল লাগিছে ন বিহুটো আৰু অকণ শুনি দিওঁ আৰু এনেকুৱা আছিলে মানে ছোৱালীজনীক ৰেল গাড়ীত আনিবলৈ যাম মানে আৰু যোজনাটো এনেকুৱা আছে যোজনা গোৱা নাই ইয়াত যোজনা গোৱা না আছে যোজনাটো মই যোজনা বিৰাট ভাল পাওঁ যোজনাটো এইটো একদম ইন্ট্ৰ' যোজনা হয় মই স্কিপ কৰিলোঁ যোজনাটো এনেকুৱা হয় হে নামনি জীয়ৰী নানো মই ককায় এ নামি যাওঁ কৰে উজনি জীয়ৰী নানো মই ককায় এ উজাই যাওঁ কৰে মানে নামনি ছোৱালীও নানো উজনি ছোৱালীও নানো মানে তেনেকুৱা অলপ জোকোৱা আৰু মই মাক কৈ আছিলোঁ যে যেতিয়া আমি ৰেকৰ্ড কৰা আগে আগে যে মা কিয় এনেকুৱা হৈছে যে মই বেলেগ গান গহীন ভাল পাওঁ কিন্তু বিহু মই চঞ্চল হ'লেহে কেলে ভাল পাওঁ মানে বুজিছেনে কিছুমান গহীন বিহু থাকে যে ত' সেইকেইটা মোক গাত নালাগে মানে অলপ চঞ্চল হ'লে ভাল লাগে হয়ো আকৌ সেই বিহুৱে সেই প্ৰাণ চঞ্চলা হেৰিটো আনিব লাগিব আৰু আই থিংক যিহেতু ধৰি লওক এতিয়া মই আপোনাৰ আগত অলপ গহীনকৈ আছোঁ বুজিছে যেতিয়া আপুনি মোক ইণ্ট্ৰডিউচ কৰিছিলে আপুনি কৈছিলে যে অলপ লাজ চাজ কৰোঁ সেইটো এটা মোৰ পাৰ্ট হয় কিন্তু মই যেতিয়া একদম মোৰ ফ্ৰেণ্ড চাৰ্কেলত থাকোঁ তেতিয়াতো মই ফূৰ্তিত থাকোঁ ত' আই থিংক এনেকুৱা মিউজিকে সেই পাৰ্টটো ৰিপ্ৰেজেণ্ট কৰে আৰু সেই পাৰ্টটো কেইবছৰমানৰ কাৰণে লুপ্ত হৈ গৈছিলে মানে কিন্তু তুমি এতিয়া অনুভৱ কৰিছানে আচলতে দুইটাৰ প্ৰয়োজন that part is back মানে এতিয়া আৰু সেইটোৱে জীৱন হয়নে জীৱনৰ সংজ্ঞা আচলতে সেইটোৱে একেবাৰে শেষত তুমি গুণগুণাই থাকা মই এটা কিবা এটা বস্তু তোমালৈ শেষৰখন এনেকুৱা আছিলে বেলি বিহুতিৰে কিৰে ৰে ৰে ৰমকে জমকে ৰে কিৰে ৰে ৰে আনিম গৈ তোকে মই চলাহে ৰেল গাড়ী আমাৰে কল বাৰী মাতে ঘেৰে ঘেৰাই যায় মাতে ঘেৰে ঘেৰাই যায় তাৰপিছত আউট্ৰ যোজনা আহে মানে শব্দ গাঁথনিবিলাকো ইমান খুব ব্যতিক্ৰম মানে চুই গৈছে মানে আমি সচৰাচৰ শুনা শব্দ কিছুমান নাই মই এইটোৱে বিচাৰিছিলোঁ যেতিয়া মানে গাম আনকমন হওক অলপ সেইটো হওক কাৰণ তোমাৰ বাকী গানৰ দৰে যাতে হওক ন চেষ্টা ঠিক আছে এতিয়া অকণমান মই এখন আগবঢ়াই দিছোঁ তোমাৰনো আহি কেনেকুৱা লাগিলে অন কেমেৰা কথাখিনিতো আছেই কিবা অকণমান তোমাৰ আখৰ গীতি ৰাখি যাওঁচোন বাৰু আমি মই চাব পাৰিম নি বেলেগে কিবা লিখা নহয় মোৰ হেৰি চোৱা কাৰ চাইছোঁ নকওঁ বাৰু হ'ব দিয়া কাৰ চাম গম পাইনে নাই কাৰ জুবিন গাৰ্গ নাই নেকি আছেতো য'তে ত'তে আছে মানে সেইখন দি দিওঁ নহয় চবেই পেজটো উলিয়াই মিলাই লয় বাৰু মই চাই লওঁ সেইখনৰ প্ৰতি কিউৰিচিটি বহুতৰে কোনে কি লিখি থৈ গৈছে থেংক ইউ এইখিনি মৰম সাঁচি থলোঁ মই পঢ়িম পিছত তাৰপিছত আৰু অকণমান মৰম ধুনীয়া মৰম এটা আগবঢ়াইছোঁ সাংগীতিক যাত্ৰা অব্যাহত থাকক আৰু একেবাৰে শেষত তোমাৰনো আহি কেনে লাগিল কোৱা এতিয়া ইয়াতো লিখি থৈছে এতিয়া সহযাত্ৰীসকলক সাক্ষী কৰি কোৱা মোক বহুতে কমপ্লেইন কৰে যে বিশ্বত তুমি পলাই ফুৰা মানুহৰ পৰা ফৰ ইণ্টাৰভিউজ এণ্ড অল সেইটো ৰিজন আছে কাৰণ কথা পাতি ভাল লাগিব আৰু আপোনাৰ পৰা সেইটোৰ মানে যিটো মই এক্সপেক্ট কৰিছিলোঁ সেইটো আপুনি ক্ৰছ কৰিছে সেয়া মানে যিটো ইণ্টাৰভিউত মানে মই গম পাওঁ যে সময় কেতিয়া গৈছে মই গম পোৱা নাই আই এম এনজয়িং বুজিছে কেতিয়াবা ক'ৰবাত এনেকুৱা হয় যে মানে গম পাই আছে আপুনি সময় যে গৈ আছে মানে চ' দেট ইজ নট এ ভেৰি গুড ওৱান আৰু সেইবোৰ কাৰণে মই বহুত বস্তু এভইড কৰোঁ আৰু নট ছেয়িং যে মই এভইড কৰিছোঁ বিকজ মই চিয়'ৰ হয় যে আপুনিও যিজন ব্যক্তিক এভইড কৰিছোঁ তেওঁ তেনেকুৱা কৰিব এনেই আৰু কেতিয়াবা বহুত কথা নিমিলে চ' মই অ'পেনলি কৈ দিছোঁ বাৰু মই চবৰ লগত ইণ্টাৰভিউ কৰি ভাল নাপাওঁ মুঠতে কথাটো হ'ল তুমি আমাৰ ইয়াত আহি ভাল পালা
ইয়াত কথা পাতি ভাল পালা এই আড্ডাকণ ভাল লাগিল তোমাৰ হয়নে আৰু আমাৰো বহুত বেছি ভাল লাগিলে তুমি ব্যস্ত মই জানো প্ৰথম ডেটটো আমাৰ নিমিলিছিলে কিন্তু সেইটো বৰ ডাঙৰ কথা আৰু দূৰৰ পৰা আহিছা আজি বতৰো বেয়া গতিকে অশেষ ধন্যবাদ আৰু সঁচাকৈ ভাল হওক তোমাৰ পৰিয়ালটিলৈ মালৈ শ্ৰদ্ধা নিবেদিছোঁ ক'বা আৰু এইখিনিতে আৰু সহযাত্ৰীসকলক এটি ভাবোঁ আৰু কমেণ্টখিনিত জনাব কাৰণ বিশ্ৰুতক অকণমান বেলেগকৈ চাই গানবিলাক বেলেগকৈ আদৰে গতিকে আৰু অকণমান বিশ্ৰুতনো কোন বিশ্ৰুতৰ ভিতৰজন কেনেকুৱা সেই চৌলটো কেনেকুৱা সেইখিনি আপোনালোকে নিশ্চয় এই অনুষ্ঠানটোৰ মাজেৰে জানিব পাৰিছে আৰু মৰম দিয়ক অকণমানি ল'ৰাটোক গতিকে আৰু এটি নতুন খণ্ডলৈ পুনৰ আহিম তেতিয়ালৈকে আপোনালোক সকলোবোৰ কুশলে থাকক হাঁহি থাকক ষ্টে টিউন যাত্ৰা উইথ আইচেংফা